নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি কেইটামান বিষয় এই বিষয়কেইটাৰ সন্দৰ্ভত আমি স্পষ্ট হ'ব বিচাৰিছো এই বিষয়কেইটাৰ সন্দৰ্ভত আমি কিছু প্ৰশ্ন কৰিব খুজিছো আৰু প্ৰশ্ন আমি কাক কৰিব খুজিছো প্ৰশ্ন কৰিব খুজিছো ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া কি প্ৰশ্ন আমি কৰিব খুজিছো তাৰ উমান বোধ হয় আপোনালোকে ইতিমধ্যে পাইছে কাৰণ শপত গ্ৰহণৰ দিন ধৰি বিতৰ্কই তেওঁ খেদি ফুৰিছে তেওঁৰ বিৰুদ্ধে বহু মুকলি অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱকে আৰম্ভ কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে কেতবোৰ অভিযোগবোৰ চাঞ্চল্যকৰ এই অভিযোগবোৰ আমি অৱজ্ঞা কৰিব নোৱাৰো এই অভিযোগবোৰ সাধাৰণ লোকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত হৈ থকা নিবনুৱাসকলৰ জীৱনৰ সৈতে জড়িত হৈ থকা বিষয় তাৰ লগতে আন কেতবোৰ প্ৰসংগ আছে যিবোৰ প্ৰসংগ সন্দৰ্ভতো আমি আজি মন্ত্ৰীগৰাকীৰ পৰা অৱগত হ'ব খুজিছো এই প্ৰশ্নসমূহ তেওঁলৈ এৰিব খুজিছো আপোনালোকে গম পায় যে অতি শেহতীয়াকৈ যিবোৰ বিতৰ্কৰ সূত্ৰপাত হৈছে তাৰ ভিতৰত অন্যতম আছে নিযুক্তি কেলেংকাৰী এই নিযুক্তি কেলেংকাৰীৰ জৰিয়তে 9 গৰাকী অঙহী বঙহীক মন্ত্ৰী সঞ্জয় কিষাণে চাকৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ নিকটাত্মীয়ক চাকৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু আমি আপোনালোকক জনাব খুজিছো যে চাহ জনজাতি কল্যাণ পৰিষদৰ শেহতীয়া যি নিযুক্তি তাক লৈ বহু লোক অসন্তুষ্ট তাৰ লগতে আমি আপোনালোকক জনাব খুজিছো যিহেতু মন্ত্ৰীগৰাকী নিজে চাহ জনগোষ্ঠীৰ পৰা অহা চাহ শ্ৰমিকৰ জীৱনৰ সুখ দুখ অভাৱ সকলো অনুভৱ তেওঁৰ আছে গতিকে এই বিভাগটোৰ দায়িত্ব লোৱাৰ পিছত আজি কিয় প্ৰশ্ন উত্থাপন হৈছে যে মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ কাম-কাজ সঠিক ৰূপে পৰিচালনা কৰিব পৰা নাই এই সন্দৰ্ভত আমি আজি কথা পাতিব খুজিছো মন্ত্ৰী সঞ্জয় কিষাণ তেওঁ সন্মতি প্ৰকাশ কৰিলে আমাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে মই আপোনাক স্বাগতম জনাইছো আমি প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো যে আপুনি আকৌ এবাৰ মন্ত্ৰীৰ আসনত আপুনি আসনাধিষ্ঠ হ'ল ইয়াৰ পূৰ্বে আপুনি কম সময়ৰ কাৰণে বিগত কাৰ্যকালত আপুনি মন্ত্ৰী হিচাপে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইবাৰ আপোনাক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ'ল আৰু দায়িত্ব আপোনাক দিয়া হ'ল শ্ৰম নিয়োগ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ গতিকে পুনতেই অভিযোগৰ কথাৰে আমি আৰম্ভ কৰিব লাগিব নিশ্চয় কাৰণ আপোনাক সেই দিনকেইটাত যদি আমি পালোহেঁতেন বিভাগটো পাই কেনে লাগিছে কি কৰিব এনে ধৰণৰ প্ৰশ্ন হয়তো সুধিলোহেঁতেন আজি সেই প্ৰশ্ন সোধাৰ সময় নিশ্চয় উকলি গৈছে 3 মাহ ইতিমধ্যে হৈছে গতিকে আপুনি প্ৰথম দিনটোৰ পৰাই বিতৰ্কত আছে আপোনাৰ এগৰাকী যুৱকে আমি দেখিলোঁ যে সামাজিক মাধ্যমত যথেষ্ট তেওঁ আপোনাৰ বিৰুদ্ধে খুচ্চাৰ হৈছে অভিযোগসমূহ উত্থাপন কৰিছে আপুনি ভালদৰে প্ৰত্যুত্তৰ দিয়া আমি আজিলৈ নেদেখিলোঁ আজি আপোনাক সেয়েহে আমি আমন্ত্ৰণ জনাইছিলোঁ যে কথাবোৰনো কি এই অভিযোগবোৰ কিমান সঁচা চাহ জনজাতি কল্যাণ পৰিষদৰ এই নিযুক্তিৰ প্ৰসংগটো দৰাচলতে কি মন্ত্ৰী ডাঙৰীয়া মই অশেষ ধন্যবাদ জনাইছোঁ বাইলুং দা আৰু আপোনাৰ পৰিয়ালৰ সকলোকে অশেষ ধন্যবাদ জনাইছোঁ কাৰণ ময়ো ভাবোঁ যে অসমৰ ৰাইজে সঞ্জয় কিষাণ কি আৰু সঞ্জয় কিষাণ কিদৰে কাম কাজসমূহ আগুৱাই লৈ গৈছে আৰু এই নিযুক্তি কেলেংকাৰীত একজেক্টলি কথাটো মই সম্পূৰ্ণভাৱে অসমৰ ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোবিলাক এটা কথা ক্লিয়াৰ কৰি দিবৰ কাৰণে আপোনালোকে যি মোক আজি ইয়ালৈ আমন্ত্ৰণ কৰিলে তাৰ কাৰণে মই অন্তৰৰ সৈতে আপোনালোকক ধন্যবাদ দিছোঁ আৰু এটা কথাই মই নিযুক্তিৰ ক্ষেত্ৰত প্ৰথমে আপোনালোকক কৈ দিব বিচাৰিছোঁ যে মোৰ বিভাগৰ মোৰ প্ৰথম কাৰ্যকাল চোৱাত কেইবাটাও আমাৰ ডিপাৰ্টমেণ্টৰ যেনেকৈ ATPF আমাৰ লগতে ফেক্টৰী ইনস্পেক্টৰ ইত্যাদি বিভাগবিলাকত যেতিয়াই মই দেখিলোঁ যে আমাৰ ডিপাৰ্টমেণ্টবিলাকত যেতিয়া পোষ্টবিলাক খালী হৈ আছে যাৰ দ্বাৰা আমাৰ ডিপাৰ্টমেণ্টটো সঠিকভাৱে কাম কৰিবৰ কাৰণে সক্ষম হোৱা নাই তো গতিকে এই ডিপাৰ্টমেণ্টটো শক্তিশালী কৰিবৰ কাৰণেই আমি চেষ্টা কৰিলোঁ যাতে খালী হৈ থকা পদবিলাক পূৰণ কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই এইবিলাক পূৰণ কৰাৰ ব্যৱস্থা কৰা হ'ল আৰু আপোনালোকে জানে যে যিকোনো এপইণ্টমেণ্টৰ ক্ষেত্ৰত মন্ত্ৰীজনে এই ব্যৱস্থাৰ লগত জড়িত নাথাকে
কথা হ'ল কি যে এটা ডিপাৰ্টমেণ্ট যদি আছে তো নিশ্চিতভাৱে সেই ডিপাৰ্টমেণ্ট যেতিয়া এনেধৰণৰ নিযুক্তি প্ৰক্ৰিয়াবিলাকত আগবাঢ়িব তো তেওঁলোকৰ নিযুক্তি কমিটি এখন তাতে গঠন হ'ব আৰু তাত বিভিন্ন ধৰণৰ মানুহক তেওঁলোকে জড়িত কৰিব কুৱেশ্যন কোনে কাটিব আৰু কুৱেশ্যনবিলাক কোনে চাব ঠিক তেনেকৈ মই উদাহৰণস্বৰূপে যদি মই আপোনাক কওঁ তেতিয়াহ'লে দেখা যায় যে আমাৰ ATPFৰ যিটো নিযুক্তি আমি কৰিছিলোঁ তাতে প্ৰায় 5264জন যুৱক যুৱতী নিবনুৱা যুৱক যুৱতীয়ে ইয়াত আবেদন কৰিছিলে আৰু আমি 20জন জুনিয়ৰ এছিষ্টেণ্ট নিযুক্তি দিছিলোঁ আৰু এই নিযুক্তিত আমাৰ এখন কমিটি আছিলে আৰু এই কমিটিৰ জৰিয়তে গোটেই ব্যৱস্থাপনাটো কৰা হৈছিলে ইয়াতে যিদৰে আপোনালোকে দেখিব যে এই নিযুক্তি প্ৰক্ৰিয়াত লিখিত পৰীক্ষা হৈছিলে মাল্টিপল চইচ কুৱেশ্যনৰ জৰিয়তে পৰীক্ষা হৈছিলে তেনেকৈ ধৰণৰ হৈ যোৱাৰ পাছত আমি খুব নীতি নিয়মৰ মাজত কোনো ধৰণৰ ইয়াত অন্য কথা নাই চৰকাৰী যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজত পৰীক্ষা হৈছিলে লিখিত পৰীক্ষাৰ বহীসমূহ বিশিষ্ট শিক্ষাবিদ কটন কলেজৰ ইংৰাজী বিভাগৰ অৱসৰ মুৰব্বী অধ্যাপক এজনে গোটেই প্ৰক্ৰিয়াটোত তেওঁ মানে দায়িত্ব লৈছিলে আৰু ঠিক তেনেকৈ অন্যান্য বিভাগবিলাকত যেনেকৈ আছে প্ৰত্যেকটো বিভাগৰ একোটা সমিতি থাকে পৰিচালনা সমিতি থাকে তেওঁলোকে এডভাৰটাইজ কৰে ক'ত কেনেকৈ কি কৰিব সেই নীতি নিয়মৰ মাজতে এই প্ৰক্ৰিয়াবিলাক আগবাঢ়িলে আৰু ঠিক তেনেকৈ যিসকল যোগ্য প্ৰাৰ্থী আছে তেওঁলোকে অৱতীৰ্ণ হ'ল তেওঁলোকে পাছ কৰিলে আৰু তাৰ পাছতে তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থাটো হৈছে মই আপোনাক জনাব খুজিছোঁ এই যিবোৰ অভিযোগ উত্থাপন হৈছে আপুনি পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ কথা ক'লে কিন্তু তাৰ লগতে মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ অভিযোগ আকাৰে দিয়া হ'ল এই অভিযোগত মই কেইটামান নাম দেখিবলৈ পাইছোঁ এই তালিকাখনত বাকী কোনে কোনে পাইছে কোনে কোনে নাই পোৱা সেয়া আপোনালোকে যিহেতু প্ৰকাশ কৰা নাই মাত্ৰ তাত ৰোল নম্বৰসমূহ তেওঁলোকৰ প্ৰকাশ পাইছে তাৰপিছত যেতিয়া চাকৰি বাকৰি হ'ল মন্ত্ৰী মহোদয় মই আপোনাক জনাব খুজিছোঁ যে ইয়াত 6জন তোষণৰ অভিযোগ উত্থাপন হৈছে আপোনাৰ ঘনিষ্ঠ লোকে আত্মীয় বহু লোকে চাকৰি পোৱাৰ কথা কৈছে মই ইয়াত আপোনাক জনাব খুজিছোঁ যে এগৰাকী নাম ইয়াত দেখিবলৈ পাইছোঁ আমি নেহা কৰ্মকাৰ তেখেতৰ কথা আহিলে এগৰাকী আহিল সঞ্জীৱ নেওগ মই প্ৰথমে এখন ফটো আপোনালোকক মই পৰৱৰ্তী সময়ত নিশ্চয় দেখুৱাবলৈ যত্ন কৰিম শ্ৰী থমাছ ধন তেওঁ এজন ESIত বৰ্তমান তেওঁ ফাৰ্মাচিষ্ট আৰু তেওঁৰ কথা কোৱা হৈছে যে আপোনাৰ পত্নীৰ ভাইটি বুলি কোৱা হৈছে আপোনাৰ খুলখালী অৰ্থাৎ তেওঁ আৰু তেওঁৰ পত্নী দুয়ো চাকৰি পাইছে বুলি কৈছে কোনো কাৰণতে নহয় আপোনালোকে ইনকুৱাৰী কৰক মই তাকে কৈছোঁ যে বাইলুংদা মোৰ তিনিচুকীয়া জিলাখনত প্ৰায় 8-9 লাখ মানুহ আছে আৰু তাতে যথেষ্ট শিক্ষিত যুৱক যুৱতী আছে আৰু তাৰ ভিতৰত যদি কোনোবাই চাকৰি পাইছে তো তেওঁলোক মোৰ ঘৰৰ মানুহ হৈ গ'ল টি ট্ৰাইবছৰ টাইটেল দেখাৰ পাছত সেইটো মোৰ ভায়েক হৈ গ'ল সেইটো মোৰ থমাছ ধনক আপুনি চিনি পায় সমাজ ধনক মই তেনেকৈ চিনি নাপাওঁ যেতিয়া এইবিলাক নিউজ ওলালে তাৰ পাছত মই গম পালোঁ যে সেইটো থমাছ ধাম মই অলপ ইনকুৱাৰী কৰিলোঁ তাৰ পাছত দেখা পালোঁ যে সেই ল'ৰাটো তেওঁৰ সৰুতে মাক দেউতাক ঢুকালে তেওঁ কাবাৰ ঘৰত থাকি মেলি পেলাই তেওঁ চোকা ল'ৰা তেওঁ কাবাৰ ঘৰত থাকি মেলি পেলাই সি পঢ়িলে বহুত কষ্টত পঢ়িছে পঢ়ি পেলাই তেওঁ ফাৰ্মাচী পাছ কৰিলে পাছ কৰি পেলাই তেওঁ বহুত চোকা ল'ৰা আৰু সেই হিচাপত তেওঁ অৱতীৰ্ণ হৈছিলে আৰু তেওঁ চাকৰিটো পাইছে মই থমাছ ধনৰ ফটোখন আপোনাৰ পৰিয়ালৰ সৈতে অকণমান দেখুৱাব খুজিম এইকাৰণে দেখুৱাব খুজিম আপুনি পিছত কোৱা বুলি কৈছে কিন্তু তেওঁৰ জন্মদিনত এই ফটোখন অকণমান আমি দেখুৱাব খুজিম য'ত আপুনি আছে আপোনাৰ পৰিবাৰ আছে মই দেখুওৱা নাই বাৰু আপোনাক আৰু থমাছ ধনক দেখুৱাইছোঁ আৰু তেওঁৰ পৰিবাৰো আছে আপোনাৰ পৰিবাৰো আছে তেওঁলোকক মই এই বিতৰ্কৰ মাজলৈ আনিব খোজা নাই কিন্তু কথাটো হ'ল যে আপুনি থমাছ ধনৰ বিষয়টো কৈছে কিন্তু থমাছ ধন
আপুনি কৈছে চুকা ল'ৰা আপুনি ইনকুৱাৰী কৰিলোঁ বুলি কৈছে আপুনি যিজনৰ সৈতে ফটোত আছে তেওঁৱে থমাছ ধন হয় হয় নিশ্চয় নিশ্চয় এইটো মোৰ ছোৱালীজনীৰ বাৰ্থডে আৰু এইটো সম্ভৱতঃ তেতিয়ালৈকে তেওঁলোকে নিযুক্তি হৈ গৈছে নেকি মোৰ ছোৱালীজনীৰ এদিন বাৰ্থডে আছিলে তাত বহুত মানুহ আহিছিলে মানে বহুত মানে কি আৰু ইমানো বহুত নহয় আশে পাশে যিসকল মানুহ আছে তাৰ ভিতৰত হয়তো তেওঁ মোৰ এটা আহিছিলে মই ফটোখন তেতিয়ালৈকে মই মন কৰা নাই মানুহটো তেতিয়া বহুত আহিছে বহুত আৰু আপুনি জানে যে দিনত কমচে কম মোৰ মানুহৰ লগত বহুত মানুহে ফটো তোলে তো গতিকে সেই ফটো তুলিলে এতিয়া আপোনাৰ লগতো যদি কোনোবাই ফটো তোলে আৰু কালি তাইও যদি কিবা এটা কৰি পেলাই তাৰ কাৰণে আপুনিতো দায়ী কেতিয়া হ'ব নোৱাৰে যিটো মোৰ কাৰণে তেনেকৈ ধৰণৰ কথা এটা আনি লোৱা হৈছে যে মোৰ লগত ফটো তুলিলে কাৰণে সি মোৰ ভাইক হৈ গ'ল কালি আপোনাৰ লগত যদি কোনোবাই ফটো তুলি পেলাই কিবা এটা হয় তেতিয়াহ'লে আপোনাৰ ভাই হৈ যাব আপোনাৰ মানে খুলালি হৈ যাব এনেকৈ ধৰণৰ কথা নাথাকে এটা ফটোৱে কি মানে প্ৰত্যাহ্বান জনাই ক'ব পাৰিবনে যে এই থমাছ ধন আপোনাৰ কোনো নহয় আপোনাৰ 100% কোনো মোৰ তেজৰ ৰিলেশ্যনতো যদি সেইটো কোনোবাই প্ৰমাণ কৰি দিব পাৰে যে এইটো মোৰ তেজৰ ৰিলেশ্যন আছে তেতিয়াহ'লে মই মানি ল'ম এই কথাটো এনেকৈ ধৰণৰ বহুত কথা আৰু কোনোবাই কৈ দিছে মানে যে আমুক মানে মোৰ মানে পিয়ে আৰে মোৰ ভাই মোৰ পিয়ে কেইজন আছে আপোনালোকে আহক না এতিয়াও মোৰ পিয়ে কেইজন আছে আপোনালোকে চাই ল'ব মোৰ পিয়ে কেইজন আছে কোনোবা বৰুৱা গগৈ দেখুওৱা হৈছে বাইলুং দা বৰুৱা গগৈ য'ত দেখুওৱা হৈছে তাত কৈ দিছে যে এইটো তেওঁৰ পিয়ে আৰু টি ট্ৰাইবছৰ মানে যদি টাইটেল দেখা হৈছে সেইটো মোৰ খুলালি বা সেইটো মোৰ ভায়েক এনেকৈ ধৰণৰ কথা কোৱা হৈছে আৰু কথা হ'ল মই এটা কথা কৈছোঁ বাইলুং দা যে যদি মোৰ আশে পাশে কোনোবা এজন মোৰ লগত ফটো থকা মানুহ এজন যদি সি ভাই চোকা মানুহ সি এবাৰ দুবাৰ 10 বাৰ মানে ইণ্টাৰভিউ দিয়াৰ পাছত যদি ক'ৰবাত এটা চাকৰি পালেহি তো সেইটোকে সেই মানুহজনৰ কাৰণে অপৰাধ হ'ল নেকি মোৰ যদি টি ট্ৰাইবছৰ মানুহ এজন যদি চাকৰি পাই গ'ল তো তেওঁ কি যোগ্য হ'ব নোৱাৰে নেকি মই আজি হাজাৰজন মানে মই টি ট্ৰাইবৰ ল'ৰা ছোৱালীখিনিক মই ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ সেই যোগ্যতা নহয় নেকি যে এই চাকৰিজন ৰাজীৱে যি বাৰে বাৰে কৈ আছে টি ট্ৰাইবছৰ সেই ল'ৰাজন চাকৰি পোৱাৰ কাৰণে তো এই ল'ৰাবিলাক আজি যোগ্যতা অৰ্জন কৰিব নোৱাৰে নেকি টি ট্ৰাইবছৰ ল'ৰা ছোৱালীখিনি যোগ্য নহয় নেকি তেওঁলোকে চৰকাৰী চাকৰি পোৱাৰ কাৰণে আৰু মই সদায় চেষ্টা কৰিছোঁ মই বাইলুং দা আপোনাক কৈছোঁ যে এতিয়া যিটো 1 লাখ চাকৰি ওলাব মই মোৰ স্বাৰ্থ আছে মোৰ জনগোষ্ঠীটোৰ কাৰণে যিহেতু মই সেই জনগোষ্ঠীটোৰ পৰা আহিছোঁ আৰু সেইকাৰণে মই এটা চেষ্টা কৰি আছোঁ যে এই যে 1 লাখ চাকৰি ওলাব তাৰ ভিতৰত যদি মই 1000ও যদি মই মোৰ ল'ৰা ছোৱালীখিনিক চাকৰি দিব পাৰিম তাৰ কাৰণে মই এটা চেষ্টা কৰিছোঁ যে তেওঁলোকক আগতীয়াকৈ তেওঁলোকক বিভিন্ন ধৰণৰ মানে তেনেকৈ এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিম কোচিঙৰ ব্যৱস্থা কৰিম মই ইতিমধ্যে মোৰ ডিপাৰ্টমেণ্টৰ পইচা নাই যদি মই ইফালে অকল যোগাৰ কৰিছোঁ মই ইতিমধ্যে বহুত আপোনালোকৰ যিহেতু বিভাগৰ ভিতৰত আছেই মই আৰু এখন ফটো দেখুৱাব খুজিছোঁ ফটো দেখুৱাৰ পূৰ্বে সুধিব খুজিছোঁ আপোনাক আপোনাৰ এগৰাকী আপোনাৰ অন্যতম আমি তেখেতৰ নামটো পাইছোঁ দীপেন কৈবত্ৰ দীপেন কৈবত্ৰক আপুনি চিনি পায় দীপেন কৈবত্ৰ এজন ল'ৰা মই পাছতে গম পাইছোঁ সেই ল'ৰাজন আচলতে আমাৰ যিটো আছে এই আমাৰ আপুনি গ'লে চাব আমাৰ এছেম্বলি যিটো আছে কেণ্টিন সেই কেণ্টিনত বেচেৰা ল'ৰাটোৱে কাম কৰিছিলে একদম ভাল ল'ৰা তেওঁ প্ৰায় ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজনতে পাছ কৰা কিন্তু বহুত দিন তেওঁ এই নলবাৰী ফালে ক'ৰবাত তাকে তাৰ ঘৰ তাতে সি কাম কৰিছিলে কাম বহুত দিন কৰাৰ পাছত এই মানে এনেই আৰু কেণ্টিনত তেওঁ থালি বাতি ধোৱা কাম কৰিছিলে সেই ল'ৰাটোৱে সেই চাকৰিটো পালে সেই ল'ৰাটোৱে সেই চাকৰিটো পাইছে আৰু সেই ল'ৰাটো আপোনাৰ ব্যক্তিগত ৰান্ধনি আছিল বুলি আমি নাই তেনেকৈ ধৰণৰ কোনো কথা নাই আপোনাৰ পূৰ্বে চিনাকি আছিল নে নাই তেওঁৰ লগত তেনেকৈ কোনো চিনাকি নাই এনেই এই ফটোখন দীপেন কৈবত্ৰৰ মই এইখন অকণমান দেখুৱাবলৈ অনুৰোধ জনাম এই ফটোখন য'ত তেওঁ কেক কাটিছে আৰু আপুনি আছে আৰু আমি আপোনাৰ পৰিয়ালৰ মানুহ দেখিছোঁ এতিয়া কথা হ'ল যে আপুনি এই ফটোখনো এতিয়া আপুনি যদি পূৰ্বৰ পৰা তেওঁৰ চিনাকি নাছিল তেওঁৰ এই ফটোখনৰ বিষয়ে মই আপোনাক সুধিব এই ফটোখন তেওঁ ৰান্ধনি আছিলে তাতে তাৰ পাছত মই তেতিয়া সেই তাতে আছিলোঁ আমি যেতিয়া MLA হ'লোঁ আমাৰ তেতিয়া কোনো ধৰণৰ ঘৰ নাছিলে তো এই ঘৰটোতে আমি কেণ্টিনতে মানে যিটো MLA হোষ্টেল হয় সেই MLA হোষ্টেলতে আছিল আৰু এই ল'ৰাটো তাতে আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰিছিলে সেই সূত্ৰে চিনাকি তেতিয়া ইমান দিন চিনাকি সিটো মোৰ ঘৰত আহিব পাৰে ইমান দিন চিনাকি যেতিয়া সি মোৰ লগত এটা সম্পৰ্ক ৰাখিব পাৰে বহুত দিন মই যেতিয়ালৈকে কোৱাৰ্টাৰ নাপালোঁ মই প্ৰায় কিমান হ'ব 3-4 মাহমান মই তাতে আছিলোঁ তাৰ পাছত যেতিয়া আমাৰ ঘৰবিলাক এলটমেণ্ট হ'ল আমি তালৈ গ'লোঁ ক'ত আছিলে তেতিয়া নিউ MLA হোষ্টেলত আছিলোঁ আৰু তেওঁ কেণ্টিনত মানে খানা পিনা দিছিলে আৰু সেই সূত্ৰে তেওঁৰ লগত
লগত মোৰ চিনাকি তাৰপিছত আপোনাৰ ঘৰত ঘৰতো আহে কেতিয়াবা মানে মোৰ ঘৰতো আহে তাতে থাকে যেতিয়া মোৰ ঘৰতো আহে ল'ৰাটো মইতো আৰু ব্যক্তিগত পিছত ৰান্ধনি হৈছিলগৈ নেকি নাই কেতিয়াবা সি মোৰ লগত থাকে কেতিয়াবা মোৰ ঘৰত যদি কেতিয়াবা কিবা নাথাকিলে কেতিয়াবা সি সহায়ো কৰি দিয়ে কাৰণ তেওঁৰ তেনেকৈ কোনো ধৰণৰ একো হেৰি নাছিল তেওঁক চাকৰিৰ কাৰণে যোগ্য কৰি নাই সেইটোতো হ'বই নোৱাৰে তেওঁৰ যোগ্য আছে আপোনালোকে তেওঁৰ চাব পাৰে তেওঁ ভাল পঢ়া শুনা কৰা ল'ৰা এটা পঢ়া শুনা কৰা ল'ৰা এটা আজি থালি বাটি ধুই পেলাই থাকি যোৱাটো ভাল হ'ব নাই সি যদি ময়ো তাক সাহস দিছোঁ যে ভাই তুমি ট্ৰাই কৰিবা মই চবকে কওঁ যদি ক'ৰবাত কিবা পষ্ট ওলাইছে আপোনালোকে ট্ৰাই কৰক আপোনালোকৰ সাহস আপুনিও দিব পাৰে এটা ল'ৰাক যদি আপোনাৰ সাহসত যদি কোনোবাই চাকৰি এটা পায় তেতিয়াহ'লে এইটো বেয়া কথা হ'ব নোৱাৰে আজি যেনেকৈ মই 1000 ল'ৰা ছোৱালীক মই সাহস দিবৰ কাৰণে চেষ্টা কৰিছোঁ এইটোতো কিবা বেয়া কথা হ'ব নোৱাৰে হ'ব নোৱাৰে কিন্তু কথাটো হ'ল যিবোৰ মানুহ মই চাওক মই সেই প্ৰশ্নসমূহ কেলৈ উত্থাপন হৈছে আপুনি প্ৰথমে কয় চিনি নাপাওঁ বুলি তাৰপিছত সেই মানুহ আপোনাৰ ফটো আছে এই যিজন যুৱক দীপেন কৈবৰ্ত্ৰ চাওক তেখেতৰ বাৰ্থডে কেক কাটিবলৈ হ'লে কেনেধৰণৰ এটা ঘনিষ্ঠতা হ'ব লাগিব সকলোৱে এটা উমান পায় গতিকে মই সেই প্ৰশ্নটো আপোনাৰ ঘৰত সহায়ক হিচাপে আপোনাৰ ঘৰত কাম কৰিছে তাৰপিছত আপুনি তেওঁক চাকৰি দিছে মই আপোনাক কৈছোঁ যে সেই ল'ৰাটোক মই সেই কেণ্টিনতে লগ পোৱা য'ত নেকি সি বহুত দিন আমাক খোৱা বোৱাৰ আলোচনা দিছিলে সেই ল'ৰাটোৱে বহুত ট্ৰাই কৰিছে সেই নলবাৰী এটা দুখীয়া ঘৰৰ পৰা আহি পেলাই বহুতবাৰ সি ইণ্টাৰভিউ দিছে তো গতিকে মোৰ ডিপাৰ্টমেণ্টতো সি ইণ্টাৰভিউ দিছে আৰু যোগ্য অনুসৰি তেওঁ চাকৰি পাইছে আপুনি তাত একো আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নাই মইতো এইটো ডিপাৰ্টমেণ্টৰ চাকৰিটো মই দিয়া নাই সেই ডিপাৰ্টমেণ্টটো ডেফিনেট তাৰ এটা ইণ্টাৰভিউ হৈছে ইণ্টাৰভিউ তাত কমিটি আছে সেই কমিটিখনে গোটেই ব্যৱস্থাপনা কৰিছে কোনোবা অধ্যাপকে মানে আপুনি ক'ব খুজিছে যে থমাস ধনে চাকৰি পোৱাটো এটা কাকতলীয়া সংযোগ আপোনাৰ লগত ফটো থকাটো আপুনি ক'ব খুজিছে দীপেন কৈবৰ্ত্ৰৰ চাকৰি পোৱাটো এটা কাকতলীয়া সংযোগ হাজাৰজনে মোৰ লগত ফটো তোলে আপোনাৰ লগতো ফটো তোলে তো গতিকে তেওঁলোকৰ যদি কালি কিবা এটা হৈ যায় তাৰ কাৰণে সেই ফটোটোৱে সম্পৰ্ক সব কিছু মানে ফটো এনেই ফটো উঠা আৰু বাৰ্থডেত কেক ইত্যাদি কাটি তেওঁ সম্ভাষণ জনোৱা মৰম জচা এইটোত এটা আপোনত্ব কিন্তু আছে নিশ্চয় যদি সেই ল'ৰাটো মোক মানে 3-4 মাহ সেৱা দিলে তো গতিকে সেইটো আপুনিও যদি অগ্ৰাহ্য কৰিব সেই ল'ৰাটো যদি ক'ৰবাত কিবা কেনেকৈ যদি কিবা এটা কৰে এই 3 মাহ যিটো ল'ৰা মোক সেৱা দিলে মই যেতিয়া একোৱেই নাছিলে সেই ল'ৰাটো তাতে ভাত পানী ডেইলি মোক আনি দিছিলে তো গতিকে এইটোতো একো মই নাভাবোঁ যে এইটো এটা কিবা বিৰাট মানে বেয়া কথা হৈ গ'ল সেই ল'ৰাটো যদি কেতিয়াবা ক'ৰবাত কেক কাটিলে তো তাত মই অকণমান তাক মানে উৎসাহিত কৰিলোঁ এইটোতো কিবা বেয়া কথা নহয় তাতোতকৈ ডাঙৰ কথা আপুনি তাক উৎসাহিত কৰাটো ডাঙৰ কথা হোৱা নাই তাৰ লগতে এটা ডাঙৰ কথাটো ক'ত হৈছে জানেনে যে আপুনি তেওঁৰ বুৰকৰো ডিব্ৰুগড়ত পষ্টিং হৈছিল আপুনি এখন পত্ৰযোগে আৰু যেতিয়া আমাৰ নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ আছিল সেই পত্ৰৰ জৰিয়তে আপুনি তেওঁক আপোনাৰ কাৰ্যালয়ৰ লগত আপুনি এটেচ কৰি লৈছিল এই কথাখিনি মিছা নেকি নাই পত্ৰ লিখিছিল হয় মই এইটো আচলতে ডিপাৰ্টমেণ্টে কৰে ডিপাৰ্টমেণ্টে আমাৰ বহুত এনেকৈ থাকে যে কোনোবাই যদি ক'ৰবাত কৰে মোৰ ঘৰত এইটো দিব পাৰে আৰু এইটো ডিপাৰ্টমেণ্টে কৰিছিল যিহেতু সেই ল'ৰাটো আগতে ইয়াতে আছিলে গতিকে ডিপাৰ্টমেণ্টে এইটো দিব পাৰে ডিপাৰ্টমেণ্টে কৰিছিলে এতিয়াও ধৰক মোৰ লগত তেনেকৈ অন্য ডিপাৰ্টমেণ্টত কাম কৰা মানুহ আহি পেলাই মোৰ ডিপাৰ্টমেণ্টত বা কিবা এটা সহায় এইখন অৰ্ডাৰ কপিখন মই অৰ্ডাৰ কপিখন দেখুৱাবলৈ যত্ন কৰি আছোঁ আচলতে এই কথাবোৰ আমি স্পষ্ট হোৱাটো বিচাৰিছোঁ কথাটো হ'ল যে অভিযোগ বহু উত্থাপন হৈছে আপুনিও জানে এই অভিযোগবোৰৰ গুৰি ক'ত অভিযোগবোৰৰ গুৰি হ'ল যে সঞ্জয় কিষাণ ডাঙৰীয়াৰ তেওঁৰ ৰান্ধনি বা তেওঁৰ সহায়ক আজি তেওঁৰ বিভাগীয় এটা চাকৰি তেওঁ পাইছে তেওঁৰ আপুনি থমাস ধনক আপুনি কৈছে যে তেওঁ আপোনাৰ পত্নীৰ ফালৰ পৰা কোনো সম্পৰ্কত নাই চাব পাৰে এইটো যদি এইটো আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হয় কাইলৈ যদি প্ৰমাণিত হয় আপুনি ষ্টুডিঅ'ত কৈ আছে মই ষ্টুডিঅ'ত কৈ আছোঁ বাইলুং দা আপোনাক মই কৈছোঁ যে আপোনালোকে এইটো প্ৰত্যাহ্বান লওক মোৰ পৰা প্ৰত্যাহ্বান লওক যে সেইটো মোৰ তেজৰ কিবা সম্পৰ্ক আছে নেকি আপোনাৰ পত্নীৰ ফালৰ পৰাও নাই কোনো নাই মোৰ আপোনাৰ পত্নীৰ ফালৰ পৰাও নাই হয় নিশ্চিত ঠিক আছে মই এই বিষয়টোৰ সন্দৰ্ভত আপুনি যিহেতু নিৰ্বাচনী আচৰণবিধি আপুনি সেই সময়ত ভংগ কৰাৰ অভিযোগ আছে আৰু এই অভিযোগৰ পিছত এই কথাবোৰৰ পিছত তেওঁক আপোনাৰ লগত এটেচ কৰি দিয়া হ'ল আজিও যিগৰাকী আমি কৈছোঁ দীপেন কৈবৰ্ত্ৰ আপোনাৰ কাৰ্যালয়তে এটেচ হৈ আছে বা আপোনাৰ বাংলোত মোৰ কাৰ্যালয়ত নাই এতিয়া নাই মোৰ কাৰ্যালয়ত কোনো নাই এতিয়া নাই মোৰ কাৰ্যালয়ত কোনো ঠিক আছে আমি সেইখিনি কথা গম পাইছোঁ তাৰ পিছত পৰৱৰ্তী সময়ত মই আৰু অভিযোগ আছে আপোনাৰ চলিত পাত্ৰ বুলি কোনোবা PA আছিল মোৰ কোনো PA নাই মই কৈছোঁ তাকে কৈছোঁ বাইলুং দা
আপুনি কৈছে কথাখিনি আপুনি ৰাজীৱৰ মতে কথাখিনি কৈ আছে মই ৰাজীৱৰ মতে কথা কোৱা নাই, কিন্তু এতিয়া যিখিনি কৈ আছে অপ্ৰাসংগিক বুলি এতিয়া যিখিনি কৈ আছে আপুনি ৰাজীৱৰ মতে কথা কৈ আছে যে মই কৈছোঁ যে মোৰ লগত কোনোবাই এদিন যদি ফটো উঠিলে সেইজন মোৰ ঘৰৰ মানুহ হৈ গ'ল, মোৰ লগত কোনোবা যদি এদিন মোৰ ঘৰত আহিলেও সি মোৰ আপুনি মোক কওক যে তাত কিমান কেইজনক পিয়েৰ বুলি কথা কোৱা হৈছে, মোৰ পিয়ে আচলতে আছে কিমান, তাকো পিয়ে কৰা হ'ল আৰু আপুনি অলপ পাছত আপুনি ক'ব আবৰ কাৰোবাৰ নাম ল'ব আপুনি, তাকো মোৰ পিয়ে বুলি ক'ব। তো মোৰ আচলতে পিয়েকে মোৰ পিয়ে যে কেইজন আছে গুৱাহাটীতে আছে, আপুনি গৈ পেলাই চাব পাৰে মোৰ পিয়ে কেইজন তাতে কাম কৰি আছে। তো গতিকে তাৰ ভিতৰততো তেওঁলোকে আগৰ পৰাই মোৰ আপুনি চিনি পায়নে? হয়, নিশ্চয় চিনি পাওঁ। তেওঁ তিনিচুকীয়াৰ ল'ৰা হয়, তাক চিনি পাওঁ মই। তেওঁ আপোনাৰ সৈতে ঘনিষ্ঠতা কেনেধৰণৰ? আৰে তেওঁ তিনিচুকীয়াৰ ল'ৰা হয়, মই যেতিয়া বিধায়ক তো মোক বাৰু মানে তাততো হাজাৰজন ল'ৰাই মোৰ চিনি পায়, হাজাৰজন ল'ৰাই মোক চিনি পায়, হাজাৰজন ল'ৰাই মোক চিনি পায়। এতিয়া কথাটো হ'ল যে তেখেতৰ পত্নীও চাকৰি পাইছে। হয়, পাইছে, তেওঁ পাইছে। তেওঁৰ মানুহজনী গ্ৰেজুৱেট হয়, তেওঁ মানে গ্ৰেজুৱেট মানুহজনী 4th গ্ৰেডৰ চাকৰি এটা পাইছে। তো পাব নালাগে নেকি? মই পাব নালাগে নেকি আপুনি যেনেকৈ কৈছে? নাই, তেওঁ তিনিচুকীয়াৰ এটা ল'ৰা হ'ল, তেওঁ এটা বাগানৰ ল'ৰা হ'ল, তেওঁৰ মানুহজনী গ্ৰেজুৱেট, অথচ মানে তেওঁ 4th গ্ৰেডৰ চাকৰি এটা কৰিলে। তো মইতো এতিয়া এইটোৱে ক'ম আপোনাক যে আমি যদি হ'লেও আমাৰ আগে পাকে থকা কোনো মানুহে চাকৰি পাব নালাগে। মইতো বিষয়টো ৰাজীৱে যিটো ক'ব বিচাৰিছে তেওঁতো সেইটো লাইনতে কথাবিলাক কৈ আছে যে আপোনাৰ লগত যদি কোনোবাই থাকে তেতিয়াহ'লে আপোনাৰ লগতো তেনেকৈ ধৰণৰ চাকৰি পালে তাৰ কাৰণে আপুনি দায়ী হ'ব, মোৰ লগত যদি কোনোবাই থাকে আৰু মই যদি মানে তেনেকৈ কোনোবাই চাকৰিটো পাই যায় তেতিয়াহ'লে তাৰ কাৰণে মই দায়ী হৈ যাম, এনেকৈতো কথা নহয়। তেওঁৰ যদি যোগ্যতা আছে, তেওঁ যদি গ্ৰেজুৱেট হৈ পেলাই 4th গ্ৰেডৰ চাকৰি এটাৰ কাৰণে তেওঁ কৰিছে, মতে 4th গ্ৰেডৰ মই নাজানো কি গ্ৰেডৰ তাৰ চাকৰি পাইছে, কিন্তু তাৰ কাৰণেতো তাৰ যোগ্যতাই তেওঁক আগলৈকে লৈ গৈছে। এজন মানুহে ট্ৰাই কৰিব চাকৰিৰ কাৰণে 10 বাৰ ট্ৰাই কৰিব আৰু ক'ৰবাত যদি চাকৰি এটা পাব তো সেইটোতো তেওঁৰ কাৰণে বেয়া কথা। মই আপোনাক তালিকাখন কৈয়ে দিওঁ, ভাগকৈ আৰু কথা কৈ নাথাকোঁ। মই আপোনাক ক'ব খুজিছোঁ যে ইয়াত প্ৰায় 9-10 গৰাকীৰ নাম আছে, যাৰ ভিতৰত নেহা কৰ্মকাৰ আপোনাৰ অন্যতম ঘনিষ্ঠ, সঞ্জীৱ কৰিৰ পত্নী বুলি কোৱা হৈছে, ঘনিষ্ঠ সম্পৰ্কীয় বুলি কৈছে, ক্ষমা কৰিব দেই। সঞ্জীৱ কৰিৰ ঘনিষ্ঠ নেহা কৰ্মকাৰ আৰু তেওঁ জুনিয়ৰ এছিষ্টেণ্টৰ ইয়াত পদত নিযুক্তি পাইছে। সঞ্জীৱ নেওগ তেওঁ আপোনাৰ কাৰ্যালয়ৰ ষ্টাফ বুলি কোৱা হৈছে। থমাছ ধন তেওঁ আপোনাৰ পত্নীৰ ভাইটি অৰ্থাৎ আপোনাৰ খুলখালী বুলি কোৱা হৈছে। দীপেন কৈবত্ৰ তেওঁ হ'ল, আপুনি ক'লেই কথাখিনি দীপেন কৈবত্ৰৰ বিষয়ে যে আপোনাক সহায় কৰিছিল, আপোনাৰ ৰান্ধনি হিচাপে হওক বা আপোনাক সহায় কৰা হিচাপে হওক, আপোনাক সেৱা ধৰিছিল আৰু তাৰপিছত তেওঁ আজিৰ তাৰিখত এগৰাকী চকীদাৰ হিচাপে বিভাগত চাকৰি পাইছে। দীপাংকৰ কায়স্থ তেখেত আপোনাৰ কাৰ্যালয়ৰ ষ্টাফ আগতে আপোনাৰ লগত আছিল বুলি কৈছে। নৱজ্যোতি বৰা তেওঁ আপোনাৰ অন্যতম এগৰাকী, আকৌ ইয়াত দিছে পিয়ে বুলিয়ে দিছে, টিংকু বৰা চিনি পায়, টিংকু বৰাৰ ভায়েক বুলি কৈছে, ধৰিব পৰা নাই, টিংকু বৰাৰ ভায়েক বুলি কৈছে। গতিকে সেইজন টিংকু বৰাৰ ভায়েক। মুন্মি ডেকাৰ কথা ক'লোঁ। ৰেখা কাকতি তেওঁ আপোনাৰ গাড়ী চালকৰ পত্নী বুলি কৈছে। তেখেতে এতিয়া ESI ড্ৰেচাৰ হিচাপে আছে ESI হস্পিটেলত। লগতে অৰুণ তপ্ন তেখেত আপোনাৰ পত্নীৰ ভাইটি বুলি কোৱা হৈছে। দুগৰাকী আপোনাৰ পত্নীৰ ভাইটি হিচাপে ইয়াত আহিল তালিকাত। কাৰণ এই কথাবোৰ আমি কিয় আনিছোঁ মন্ত্ৰী মহোদয় আপুনিও জানে, এই কথাবোৰ এইকাৰণেই ল'বলগীয়া হৈছে, এই কথাবোৰে বিভিন্ন সময়ত এই কথাবোৰক লৈ বাতৰি হৈছে। আমাৰ সাংবাদিকেও তেওঁৰ অভিযোগৰ ভিত্তিত বাতৰি কৰিছে, আপোনাৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছে, আপুনি আজিলৈ কথাবোৰ খুলি কোৱা নাই। আমি সেইকাৰণে আগ্ৰহ প্ৰকাশ কৰিলোঁ যে আপুনি আহক, এই প্ৰত্যাহ্বানখিনি গ্ৰহণ কৰক, আপুনি কিমান কথা কি সঁচা কি মিছা। কাৰণ যিগৰাকী ৰাজীৱ মাঝি প্ৰসংগলৈ মই আহিম, ৰাজীৱ মাঝিক আমি এই ষ্টুডিঅ'ত প্ৰায় 45 মিনিট সময় ধৰি মোৰ সতীৰ্থই প্ৰশ্ন কৰিছে, তেওঁ এই অভিযোগবোৰ উত্থাপন কৰিছে। আজি আপোনাৰ পাল, আপুনি আজি বহুদিন অহা নাছিল, আজি আহিছে, যে কি নহওক এই কথাবোৰ অকণমান স্পষ্ট কৰাটো আমি বিচাৰিছোঁ। স্পষ্ট কৈছোঁ, আচলতে এটা কথাই হ'ল যে আপুনি কি ভাবে মই নাজানো, কিন্তু মই এখন চাহ বাগিচাৰ লাইনৰ পৰা আহি পেলাই বহুত সংগ্ৰাম কৰি পেলাই এইটো জেগাত আহিছোঁ। মই এতিয়াও যদি মোৰ আচল ঘৰটো বুলি কোৱা হয় তো সেই ধেলাঘাট চাহ বাগিচাৰ লেবাৰ লাইনৰ সেই কোৱাৰ্টাৰটোৱে সঞ্জয় কিষাণৰ ঘৰ। আৰু আপুনি যদি চাই তেতিয়াহ'লে মই আজি বিধায়ক হ'লোঁ, আজি মই মন্ত্ৰী হ'লোঁ, মই নিজকে কেতিয়াও কোনোদিনে মন্ত্ৰী বা বিধায়ক হিচাপে মই কেতিয়াও নিজকে ৰখা নাই, সেই স্থানটো মই দিয়া নাই। মই এজন সাধাৰণ মানুহ হিচাপে কাম কৰোঁ। আৰু এইটো মোৰ সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো,
মই প্ৰথমবাৰতো মই মন্ত্ৰী নিবিচৰাকৈ মোক মন্ত্ৰীটো দিয়া হ'ল কি কাৰণত দিয়া হ'ল মই নাজানো মই এজন বাগানৰ ল'ৰা 2016 চনত মই নিৰ্বাচন খেলিলোঁ মই 35,000 ভোটত জিকিলোঁ মই নাজানো সেইটো কিয় জিকিলোঁ মোৰ কিবা গুণ আছিলে নাই ছেকেণ্ড বাৰতো এইজন মানে মই টিকেট পালোঁ 2021 চনত মই প্ৰায় মোৰ ব্যৱধানটোৱে আছে প্ৰায় 71,000 মোৰ ব্যৱধান তো গতিকে আজি যে এইখিনি মোৰ জীৱনত আহিছে তো গতিকে এই যে মই মানুহৰ মাজত আছোঁ মানুহৰ সম্পৰ্কৰ লগত আছোঁ মানুহৰ দুখ বেদনাৰ লগত আছোঁ আৰু এনেকৈ ধৰণৰ এটা ষ্টেজলৈ মই আহিলোঁ বহুত প্ৰত্যাহ্বান খাই পেলাই তো ইয়াতে বহুত মানুহৰ এইটো সহ্য হোৱা নাই আজি এইটো মই ক'ব বিচাৰিছোঁ দলৰ নিজৰ মানুহ আছে এইটো এটা মই এতিয়া আপোনাক দেখাব পৰা নাই মই আপোনাক কৈছোঁ যে মই এটা আপোনাক ভিডিঅ' এটা মই ৰেকৰ্ডিং এটা দেখুৱাম সেই ৰেকৰ্ডিংটোত কোৱা হৈছে যে দুজন মানুহে কথা পাতিছে যে সঞ্জয় বোলে এনেকৈ আছে তেওঁৰ ওচৰত আমাৰ বহুত ডকুমেণ্ট আছে তো গতিকে আমাক বোলে মিউনিচিপালিটিৰ টিকেটৰ কাৰণে তেওঁক বোলে আমি এইটো ব্লেকমেইল কৰিম এই কথাটো এজনক ফোনত কৈ আছে যে তুমি যোৱা তেওঁক এইটো কোৱা যে এইখিনি চিটৰ যদি আমাক দিয়ে তেতিয়াহ'লে আমি এইটো থৈ দিম আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি এইটো ফাদিল কৰিম তো তেওঁৰ লগতো ক'লে যে নাই ভাই এইবিলাক মই নকৰোঁ তাৰ পাছত সেই মানুহজনে ক'লে যে নাই এইটোতো তেওঁ আমাৰ প্ৰাক্তন বিধায়কৰ নামটো ল'লে যে নাই বোলে RP সিঙে কৈছে যে এই বস্তুটো যদি মই গুৱাহাটীত লৈ পেলাই কোনোবা এজন সাংবাদিকক দিওঁ তেতিয়াহ'লে সঞ্জয় কিষাণৰ মানে বৰবাদ হৈ যাব তো তেওঁ মোক লাগিছে যে তেওঁলোকে এইটো ইতিমধ্যে ক'লে যে মোৰ ভায়েক মোৰ ভতিজাক মোৰ খুলালি মোৰ পিয়ে এই গোটেই নাটকখন তিনিচুকীয়াতে হৈ আহা ৰাজীৱে এইটো কৰাৰ বস্তু নহয় তিনিচুকীয়াতে মোৰ বিৰোধীসকলে এনেকৈ ধৰণৰ লিষ্ট এখন তৈয়াৰ কৰিলে য'ত বিভিন্ন সময়ত বিভিন্ন য'ত চাকৰিবিলাক পাইছিলে চবকে একগোট কৰিলে একগোট কৰি পেলাই তেওঁলোকে এইটো এটা ৰচনা ৰচি ল'লে আৰু এইটো ৰাজীৱ মাঝি ডাঙৰীয়াক দিয়া হ'ল আৰু ৰাজীৱ মাঝি ডাঙৰীয়া হ'ল কি যে তেওঁ প্ৰথমে মোৰ ঘৰত আহিছিলে মোৰ একেবাৰে সৰুৰে পৰা তেওঁক মই পোৱাত যিহেতু মোৰ দাদা স্বৰ্গীয় শংকৰ কিষাণ ডাঙৰীয়াৰ ঘৰটো মটকটি ষ্টেট আছিলে আৰু ময়ো তাতে মাজে মাজে থাকোঁ তো তেতিয়া সৰুৰে পৰা ৰাজীৱ মাঝি ডাঙৰীয়াক পাইছোঁ তেওঁলোকৰ পৰিয়ালৰ লগত মোৰ একেবাৰে ঘনিষ্ঠ মোৰ ঘৰৰ ল'ৰা নিচিনা তাৰপাছত বহুত দিন তেওঁ ল'ৰাটো মই লগ পোৱা নাই হঠাতে এদিন আহিলে মোৰ গুৱাহাটীত আহি পেলাই সি মোক ক'লে যে মোক কাকা বুলি কয় কাকা বোলে মই বোলে আজিকালি বম্বেত থাকোঁ আৰু মই ল'ৰা ছোৱালীবিলাকক চাকৰি দিওঁ তো ইয়াতো বোলে মই এটা জব মেলা পাতিছোঁ আপুনি মোক সহায় কৰিব লাগে তো মই সদায় মানুহক সহায় কৰি ভাল পাওঁ মই ক'লোঁ ঠিক আছে তুমি যদি কিবা কৰিব বিচাৰিছে ডেফিনেটলি মই সহায় কৰিম তো নাই বোলে ইয়াত বোলে বহুত মানুহে চাকৰি পাব তো আপুনি মোক বোলে মই প্ৰপ'জেল এটা দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপুনি মোক অকণমান সহযোগ কৰক তো মই ক'লোঁ ঠিক আছে মই তেওঁক প্ৰপ'জেলটো দিয়াবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত লৈ গ'লোঁ তেওঁ প্ৰায় 2 দিন জব মেলা কৰিব আৰু তেওঁ 30 লাখ টকা এটা বিচাৰিলে 30 লাখ টকা এটা বিচাৰিলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ কাগজখন দিলে তাৰপাছত কাগজখন চোৱাৰ পাছত 2 দিনমান পাছত CM ডাঙৰীয়াই মোক ক'লে যে সঞ্জয় এইটোতো প্ৰাইভেটৰ চাকৰি হ'ব আৰু প্ৰাইভেটৰ চাকৰিৰ কাৰণে যদি আমি 30 লাখ টকা 2 দিনৰ কাৰণে খৰচ কৰিম আৰু এই প্ৰাইভেটৰ চাকৰিবিলাক পোৱাৰ পাছত কালি যদি চাকৰিটো মানুহটোৰ নোহোৱা হৈ যায় ল'ৰাটো নোহোৱা হৈ যায় তেতিয়াতো আমাৰ চৰকাৰখনৰ এটা বদনাম আহিব তো গতিকে এইটো 2 দিনৰ কাৰণে আমি 30 লাখ টকা চৰকাৰীভাৱে খৰচ কৰাটোতো এইটো অসম্ভৱ কথা তেনেকৈ কোনো মানে ৰাজীৱে প্ৰাক্তন মুখ্যমন্ত্ৰীক দিছিল আপোনাৰ জৰিয়তে হয় এইটো আইনতে নপৰে তাৰপাছত মই তেওঁক আহি পেলাই বুজালোঁ ভাই চাহ মইতো যিখিনি কৰিবলগীয়া আছিলে কৰিলোঁ কিন্তু এইটোতো নমছতে নপৰে চৰকাৰে 2 দিনৰ কাৰণে তোমাৰ জব মেলাৰ এটা কাৰণে 30 লাখ টকা খৰচা নকৰে চৰকাৰীভাৱে কিবা এটা হ'ব বেলেগ কথা কিন্তু এইটো প্ৰাইভেট এটাৰ কাৰণে কেনেকৈ খৰচ কৰিব আৰু চৰকাৰী চাকৰি নোহোৱাকৈ প্ৰাইভেট চাকৰি তুমি দিবা কালি যদি মালিকে তেওঁক ওলাই দিয়ে সেই নিবনুৱা যুৱকটো চৰকাৰী চাকৰি কেনেকৈ দিব চৰকাৰী চাকৰি প্ৰাইভেট সেক্টৰত বহুত জব আছে সেইটো হ'ব নোৱাৰে সেইটোত আপোনালোকৰ তাৰ কাৰণে তেওঁৰ কথাখিনি মই অযুক্তিকৰ বুলি কোৱা নাই তেওঁ এপ্ৰ'চটো ঠিকে আছে কৈ লৈছোঁ কথাটো তো তেওঁ ক'লে যে ঠিক আছে নহয় যদি নাই তেওঁ গুচি গ'ল তেওঁ গুচি যোৱাৰ পাছত সেই হয়তো মোক মনে মনে তেওঁ বেয়া পালে আৰু তেওঁ সদায় মানে মোক তেতিয়া আজিকালি মানে ছ'চিয়েল মিডিয়াত তেওঁ ক'ব পাৰে তো তেওঁ ইটো মোৰ মানে নেগেটিভ কথাবিলাক মাজে মাজে সি কৈ থাকে আৰু মই যি বুজিছোঁ যে এই যে যিটো দুজনৰ কথোপকথনৰ কথাটো পালোঁ যিজনে লিষ্টখন কৰি লৈ আহিলে সম্ভৱতঃ তেওঁলোকে ৰাজীৱ মাঝিক এই চিঠিখন দিলে তাৰপাছত তেওঁ এইখিনি কথা আনিলে বহুতবাৰ কৈলে যে মই RTI মাৰিছোঁ তেওঁ RTI মৰা নাই আজিলৈকে RTI মাৰিছে এখন নাই RTIটো আপুনি চাই লওক একেবাৰে এজন প্ৰাৰ্থী তেওঁ মই চালোঁ ৰাজীৱ দা বাইলুং দা আপুনি
নিজে মোৰ অফিচত মানে আপুনি ক্লিয়াৰ কৰে এনে কথা নক'ব আপুনি ক্লিয়াৰ হৈ লওক যে সঁচাকৈ তেওঁ ৰেকৰ্ড আছে বাইলুংদা শুনক যে আপুনিও জানে RTI এক্টখন কেনেকুৱা আপুনি আজি যদি RTI কিবা এটাত মাৰে তেতিয়াহ'লে আপোনাৰ RTIখন ফৰ্মখন গ্ৰহণ কৰিব আপোনাক এখন ৰচিদ দিব আপোনাক সেই ৰচিদ দিব সেই ৰচিদটো আপোনাৰ প্ৰমাণ আপুনি যদি 25 দিনৰ ভিতৰত তাৰ সঠিক উত্তৰটো নিদিয়ে আপুনি সেই RTIৰ এগেইনষ্টত আপুনি কেছ যাব পাৰিব আৰু আপোনাক 25,000 টকালৈকে তেওঁলোকে জৰিমনা ভৰিব লাগিব জানো সেইখিনি জানো কিন্তু সেইখিনি গতিকে সেইখিনি মই এইটো ইনকুৱাৰী কৰিলোঁ যে এটা ল'ৰাই কৰিবলৈ লৈছিলে এইটো ফৰ্ম ফিল আপ এটা কৰিছে কিন্তু তেওঁলোকে সঠিকভাৱে তেওঁলোকে কোনো ধৰণৰ RTI তেওঁলোকে মৰা নাই মই যেতিয়া RTIৰ কথাটো আহিলে মই লগে লগে ডিপাৰ্টমেণ্টক ক'লোঁ যে এই ল'ৰাটো RTI মাৰিছে মই আপোনাক এই ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই অন ৰেকৰ্ড মই কথাখিনি সুধি আছোঁ আপুনি অন ৰেকৰ্ড লাইভ টেলিকাষ্টত আপুনি কথাখিনি কৈ আছে আপুনি যিখিনি কৈছে মই যদি কাইলৈ এই কথাখিনি আকৌ আপোনাৰ কাৰ্যালয়ত 100% ডেফিনেটলি বাইলুংদা সঞ্জয় কিষাণ হয় সঞ্জয় কিষাণ এনে ধৰণৰ কোনো ধৰণৰ অপৰাধৰ লগত জড়িত হোৱাৰ আগতে সুচাইড কৰি ল'ব যদি তেনেকৈ কথা আছে সঞ্জয় কিষাণ সুচাইড কৰি RTI মৰা নাই কাৰণ নাই মৰা 100% কৈছোঁ RTI মৰা নাই মই ইমান সঠিকভাৱে গোটেই অসমৰ ৰাইজৰ মাজত যদি কৈছোঁ আপুনি এইটো কালি ইনকুৱাৰী কৰক আপুনি এইটো যদি RTI মাৰিছে আপুনি মোক যি শাস্তি দিব লাগে মই যদি কিবা কৰিব লাগে মই নাই আপুনি যিভাৱে কৈছে কথাটো ৰাজীৱ গতিকে নাই মিছা কথাবিলাক নক'ব মিছা কথাবিলাক নক'ব নাই ৰাজীৱৰ সুৰত আপুনি কথাটো কৈ আছে কৈছে আপুনি কিন্তু মই প্ৰশ্নখিনি সুধিব খুজিছোঁ উত্তৰখিনি জানিব খুজিছোঁ নাই এই কথাটো জানিব লাগিব নহয় নক'ব মই জানোৱেই আপোনাক আগতে ক'লে মই কৈ দিলোহেঁতেন যে এইটো নাই ভুৱা এটা RTI তেওঁলোকে দেখুৱায় সেইটোৱেই মই আজি অসমৰ ৰাইজক সেই কথাটোৱে কৈছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে ৰাজীৱ ডাঙৰীয়াই ক'লে যে আমি RTI মাৰিছোঁ আমাক RTI দিয়া এক নম্বৰ মিছা কথা তেওঁ ক'লে যে মই কোনো ৰাজনীতিক দলৰ লগত জড়িত নহয় মই মানে এজন সাধাৰণ যুৱক মই অসমৰ মানে জনগোষ্ঠীটোৰ কাৰণে মাত মাতিছোঁ আৰু তাৰ পাছত দেখা গ'ল ক'বাৰ পৰা যেতিয়া প্ৰশ্ন আহিলে যে নাই তইতো যোৱাবাৰ মানে নিৰ্বাচনত মানে মনোজ ধানৱাৰৰ লগত খেলিছিলি সি ক'লে নাই মনোজ ধানৱাৰক কোন হয় মই চিনিয়ে নাপাওঁ RP সিং কোন হয় মই চিনিয়ে নাপাওঁ তাৰ পাছত এতিয়া ফটো ওলাইছে আপোনাক মই ফটো এতিয়া দেখাব পাৰিলোহেঁতেন যে তেওঁ এখন নিৰ্বাচনী মানে সভাত তেওঁ মনোজ ধানৱাৰক লৈ পেলাই চাহ বাগিচাৰ মাজত তেওঁ মনোজ ধানৱাৰক সকলোৰে লগত চিনাকি কৰি দিছে এইফালে কংগ্ৰেছ জিন্দাবাদ বুলি কৈছে মানে মনোজ ধানৱাৰ জিন্দাবাদ বুলি কৈছে তো গতিকে তেওঁ যিটো মানুহ আজি অসমৰ মানুহৰ ওচৰত কৈছিলে যে মনোজ ধানৱাৰ কোন হয় মই চিনি নাপাওঁ মই কোনো ধৰণৰ ৰাজনীতিৰ দলৰ লগত জড়িত নহয় আপুনি হয়তো পাব সেই ভিডিঅ'টো আপুনি অসমৰ ৰাইজক দেখুৱাই দিব ইতিমধ্যে এই মানে সামাজিক মাধ্যমত দেখিছোঁ সাংঘাতিক কথাটো হ'ল আজিও এই মানে এই বস্তুটো প্ৰকাশ পাইছে আজি মই দেখিছোঁ যে তেওঁলোকে বহুতে কমেণ্ট দিছে যে যিটো মানুহে আচৰিত কথা যিটো মানুহে মানে কালি কংগ্ৰেছক কি হয় চিনি নাপাওঁ বুলি কৈছিলে মনোজ ধানৱাৰক চিনি এইটো নিজেও ওলাই যাব সি নিজ মুখেৰে কোৱা সেইটো ওলাই যাব যে তেওঁ কৈছিলে ৰাজনীতিকৰ সৈতে যুৱ উদ্যোগী যুৱ উদ্যমী যুৱক আৰু শিক্ষিত যুৱক জনগোষ্ঠীটোৰ এগৰাকী উচ্চ শিক্ষিত যুৱক হিচাপে তেওঁ কামাখ্যা প্ৰসাদ তাছা তেওঁ ধৰি লওক আন কোনো নেতাৰ সৈতে বা আপোনাৰ সৈতে বা ধানৱাৰৰ সৈতে থাকিব পাৰে ফটো ভিডিঅ' নাই তেওঁ যিহেতু অসমৰ ৰাইজক কৈছিলে না সি কৈ আছিলে যে মই ৰাজনীতিৰ লগত জড়িত নহয় মই এজন নিৰপেক্ষ ব্যক্তি আৰু সেই হিচাপতে মই কথাখিনি আমাৰতো এতিয়া সন্দেহ আছে যে এইখিনি কথা কৰিলে হয়তো তাতো এই ৰাজনীতিৰ নেতাবিলাককে তেওঁক আজি মানে সহায় কৰি আছে তেওঁ নহ'লে বম্বেৰ পৰা আহি পেলাই তেওঁ হোটেলত থাকি তেওঁ এই কথাখিনি কৰা আজি প্ৰায় তেওঁ কৈ আছে যে মই বম্বেত আছিলোঁ কিন্তু মোৰ মতে ইলেকশ্যনৰ পাছৰে পৰা তেওঁ গুৱাহাটীত আছে ইলেকশ্যন পিছতে তেওঁ গুৱাহাটীত আছে ঠিক আছে মই মানি লৈছোঁ কিন্তু কথাটো হ'ল যে তেওঁ অকল আমাৰ ইয়ালৈ অহা নাই তেওঁ বাকী বহুকেইটা সংবাদ মাধ্যমলৈ গৈছে তেওঁ সংবাদমেলৰো তেওঁ আয়োজন কৰি কথাখিনি অভিযোগখিনি উত্থাপন কৰিছে তেওঁৰ সুৰত মই কথা কোৱা নাই কথাটো হ'ল আপুনি সেইটো ভুল ব্যাখ্যা আপুনিও নকৰিব মই আপোনাক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যটো কি উদ্দেশ্য হ'ল এটাই যে সেই যুৱকজনক আমি 45 মিনিট সময় দিলোঁ তেওঁ কথা ক'লে আৰু এইটো একপক্ষীয় হৈ থাকিব যেতিয়ালৈকে আপুনি আহি মোৰ এটা কথা হ'ল অসমৰ ৰাইজৰ ওচৰত যে ৰাজীৱ মাঝীয়ে যদি আজি গোটেই সমগ্ৰ অসমক তেওঁ বিপথে পৰিচালিত কৰে তো গতিকে এই কথাটো তেওঁৰ ওপৰত এটা নিশ্চিতভাৱে তাৰ এটা ব্যৱস্থা হ'ব লাগিব আৰু কালি আপুনি মোক কোৱা নাই এতিয়ালৈকে কালি সি আপোনালোকৰ চেনেলত আহি পেলাই কিবা পাছবুকৰ এটা কিবা দেখুৱাইছে মই আপোনাক প্ৰতিবেদনখনে দেখুৱাই দিওঁ এই তাৰ ওপৰত প্ৰশ্ন কৰিবলগীয়া আছে মই আপুনি খবৰ ৰাখিছে বিষয়টো তেওঁ যে আহিছিল এই প্ৰতিবেদনখন মই মোৰ সতীৰ্থসকলক অনুৰোধ জনাম যিখন অম্বৰ আমাৰ যিহেতু তেওঁ PCRত আছে মোৰ সতীৰ্থ মই অম্বৰক অনুৰোধ জনাম যে আমি
সঞ্জয় কিষাণ ডাঙৰীয়াই কমিশ্যন সংগ্ৰহ কৰে বুলিও এখন আজি প্ৰতিবেদন সম্প্ৰচাৰিত হৈছিল য'ত এই যিগৰাকী ৰাজীৱ মাঝি তেখেতে অভিযোগ উত্থাপন কৰিছিল গতিকে সেই প্ৰতিবেদনখন দেখুৱাব পাৰিম আমি এই মুহূৰ্তত ঠিক আছে আমাক দেখুৱাব অম্বৰে জনাইছে এতিয়া কথাটো হ'ল মই সেই বিষয়টোলৈ আহিম কিন্তু এই বিষয়টো শেষ হোৱা নাই এই বিষয়টো এই কাৰণে শেষ হোৱা নাই কাৰণ এই বিষয়টোত আপুনি জানে মন্ত্ৰী মহোদয় যে আজিৰ তাৰিখত আমাৰ লাখে নিবনুৱা আছে উচ্চ শিক্ষিতৰ পৰা আদি কৰি তেওঁলোকে এই নিবনুৱাসকল আছে তেওঁলোকে যেতিয়াই এই তালিকাখন চাব আপুনি কি সূত্ৰত কেনেধৰণে কথা কয় তাতোতকৈ ডাঙৰ কথা হৈছে তেওঁলোকে বিশ্লেষণ কেনেধৰণে কৰিব স্বাভাৱিকতে কৰিব আপোনাৰ ঘৰত যদি কোনোবা এজনে 5 বছৰ সেৱা আগবঢ়ায় এইটো সবে বিশ্লেষণ কৰিছে বহুতে সোশ্যাল মিডিয়াত কৈছে যে এই ল'ৰাবিলাক দুখীয়া ঘৰৰ ল'ৰা হ'ল বুলি পেলাই তেওঁলোকে চাকৰি পোৱাৰ যোগ্য নাই নেকি যোগ্যতা নাই বুলি গাড়ী চলাই কোনোবাই গাড়ী চলাইতো তেওঁৰ মানুহজনী চাকৰি পোৱাৰ যোগ্য নহয় নেকি কোনোবাই ৰান্ধনি কৰে তো তেওঁ গাড়ী চাকৰি পোৱাৰ যোগ্য নহয় নেকি কোনোবাই মোৰ লগত এদিন ফটো উঠিলে মোৰ লগত কোনোবাই কথা পাতিলে সেইখন ফটো প্ৰকাশ পাই যায় যদি তেওঁ চাকৰি পোৱাৰ যোগ্য হ'ব নোৱাৰে নেকি হেনেকাতো নহয় যদি তেওঁৰ যোগ্যতা আছে আৰু মই কৈছো বাৰে যে এইটো কিয় এনেকে ধৰণৰ ৰহন হনাই পেলাই তেওঁ কৈ আছে হেতুতে ইতিমধ্যে মই গম পাইছো অন্তত আৰু অসমৰ বহু মানুহে গম পাইছে এই কথাখিনি আপুনি ক'ব খুজিছে যে ৰাজীৱ মাঝিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে এই বিষয়টো 100% আপোনাৰ অভিযোগ হেতু নহলে যে তেওঁ আৰটিআই মাৰিলেহেঁতেন অসমৰ ৰাইজক কিয় ভুৱা কথা ক'লে যে মই আৰটিআই মাৰিছিলো আৰটিআই আপোনাক মই এটা কথা সুধো যদি কেতিয়াবা মই এই প্ৰসংগটোক লৈ ৰাজীৱ মাঝি আৰু আপোনাক মই যদি দুয়োগৰাকীকে নিশ্চিতভাৱে কোনো কথা নাই মুখামুখি হ'বলৈ সাজু নিশ্চয় ঠিক আছে তেখেত সাজু আমি অনাগত সময়ত নিশ্চয় মই ৰাজীৱ কাৰণ আজি আৰু সুধিবলগীয়া বহুত আছে মই এটা কথা কৈ দিছো মই ৰাজীৱ মাঝি বোলাজনক মোৰ নিজৰ ভতিজা হিচাপে থকাৰ কাৰণে আজিলৈকে মই তেওঁৰ ওপৰত কোনো ধৰণৰ আইনগত ব্যৱস্থা লোৱা নাছিলো আজি মই গোটেই অসমৰ ৰাইজৰ আগত কৈছো যে তেওঁ যেটো কালি আপোনালোকক এই পাছবুক দেখুৱাইছে সেই পাছবুকটো সঞ্জয় কিষাণৰ হয় সেই পাছবুকত থকা সেই টকাটো সঞ্জয় কিষাণৰ হয় এই কথাটো কিন্তু তেওঁ প্ৰমাণ কৰিব লাগিব নহলে কিন্তু তেওঁ ওপৰত আইনগত ব্যৱস্থা মই আজি ৰাতিৰ ভিতৰতে কৰিম আজি ৰাতিৰ ভিতৰতে এই চেনেলটো দেখুৱাৰ পাছতে আজি ৰাতিৰ ভিতৰতে মই এই আইনগত প্ৰতিবেদনখন দেখুৱাম সঞ্জয় কিষাণৰ প্ৰতিবেদনখন দেখুৱাম বিষয়টো স্পষ্টকৈ তেওঁ বহুত কিছু কৰিলে বহুত ভুৱা কথা ক'লে মই তেওঁ আপুনি মনে আছিল মই একদম মনে আছিলো আজিলৈকে কোৱা নাই আৰু সেইকাৰণে মই আপোনালোকৰ এইটো মানে ইয়েলা আহিলো মই যাতে তেওঁ এই কথাখিনি অসমৰ ৰাইজেও গম পাওক আৰু আজি তাৰিখৰ পৰা তেওঁ যিহেতু ভাবিছিলে সঞ্জয় কিষাণে মানে বাগানৰ ল'ৰা লাইনৰ ল'ৰা হি একো কথা ক'ব নোৱাৰে হে মানে মনে থাকিব কিন্তু সদায়তো তেনেকে কথা নহয় হিও বাগানৰ ল'ৰা মই মানি লৈছো কিন্তু সদায়তো তেনেকে কথা নহয় আৰু সেই কাৰণে আজি মই কৈছো যে আজিৰ পৰা কিন্তু সঞ্জয় কিষাণে আইনগত ব্যৱস্থা তেওঁৰ ওপৰত ল'বৰ কাৰণে বাধ্য তেওঁ কিন্তু প্ৰমাণ কৰিব লাগিব যে সেই পাছবুকটো সঞ্জয় কিষাণৰ হয় তেওঁ প্ৰমাণ কৰিব লাগিব যে সেই কোনবা কিবা সেই বিষয়টোলৈ আহিম সেইটো মই আজি কৈ দিলো অসমৰ ৰাইজৰ ওচৰত কৈ দিলো ঠিক আছে মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব আইনগত ব্যৱস্থা কিষাণ ডাঙৰীয়া মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব দৰ্শকসকল এই বিষয়টো আপোনালোকে ইতিমধ্যে অৱগত হৈছে বিষয়টো যথেষ্ট স্পৰ্শকাতৰ মন্ত্ৰীৰ বিৰুদ্ধে পুনচাতে অভিযোগ উত্থাপন হৈছে আৰু সেয়েহে আমি দায়বদ্ধ যিহেতু সাংবাদিকতাৰ ক্ষেত্ৰখনত গতিকে আমাৰ দায়িত্ব হ'ল যে আপোনালোকক সঠিক খবৰ দিয়া আৰু লগতে এই সন্দৰ্ভত প্ৰয়োজন হ'লে মন্ত্ৰীক আমি এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰা আৰু সেয়েহে আমি মন্ত্ৰী মহোদয়ক আহ্বান জনাইছিলোঁ যে আপুনি আহক এই প্ৰশ্নসমূহ আমাৰ সুধিবলগীয়া আছে আমি পোনে কৈছিলোঁ আৰু তেখেতে আজি আমাৰ আমন্ত্ৰণ অৱশেষত ৰক্ষা কৰি ষ্টুডিঅ'ৰ মজিয়াত আছে আমি এই কথাখিনি আৰু পাতিম মন্ত্ৰী সঞ্জয় কিষাণ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু কেলেংকাৰীৰ কিছু আখ্যান যিহেতু আহিছে পোহৰলৈ এইবোৰ কথা ইজনৰ পিছত সিজন লোকে আনি আছে বিশেষকৈ এজন যুৱকৰ নাম আমি ল'বই লাগিব ৰাজীৱ মাঝি তেওঁ সামাজিক মাধ্যমত যথেষ্ট আক্ৰমণাত্মক হৈ আহিছে বিগত দিনকেইটাত আমি প্ৰত্যক্ষ কৰিছোঁ যে সঞ্জয় কিষাণ ডাঙৰীয়া আজি আমাৰ মাজত আছে তাৰ উত্তৰ দিবলৈ আমি তেখেতক এই প্ৰশ্নখিনি কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই মুহূৰ্তত আৰু এটা চাঞ্চল্যকৰ অভিযোগ সঞ্জয় কিষাণ ডাঙৰীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে সেই অভিযোগটো মই পুনচাতে দেখুৱাতকৈ তেখেতে উল্লেখ কৰিছিল দুই এবাৰ মই প্ৰতিবেদনখন দেখুৱাই লওঁ যে কি এই প্ৰতিবেদন আৰু কোনে কি প্ৰতিক্ৰিয়া দিছিল ৰাজীৱ মাঝিয়ে কি কৈছিল বা গোটেই বিষয়টোনো দৰাচলতে কি অকণমান দেখুৱাই ল'ব খুজিছোঁ তাৰপিছত প্ৰশ্নৰ মাজলৈ আহিম মন্ত্ৰী সঞ্জয় কিষাণ ৰাজ্য চৰকাৰৰ শ্ৰম আৰু জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈছে ৰাজীৱ মাঝি নামৰ এই যুৱকজন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে
দীৰ্ঘদিন ধৰি নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি অহা ৰাজীৱ মাঝি নামৰ এই যুৱকগৰাকীয়ে এইবাৰ উত্থাপন কৰিছে আন এক বিস্ফোৰক অভিযোগ। নিজৰ অতি বিশ্বস্ত কেইগৰাকীমান লোকৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কমিশ্যন সংগ্ৰহ কৰাৰ অভিযোগ ৰাজীৱ মাঝিৰ। মন কৰক বেংক অৱ বৰোদাৰ এই ষ্টেটমেণ্টলৈ। RTGSৰ জৰিয়তে NCC নামৰ এটা প্ৰতিষ্ঠানে একাউণ্টৰ গৰাকীক আদায় দিছে 10 লাখ টকা। এতিয়া জানো আহক NCC নামৰ এই প্ৰতিষ্ঠানটোৰ সবিশেষ। NCC অৰ্থাৎ নাগাৰ্জুনা কনষ্ট্ৰাকশ্যন কোম্পানীয়ে তিনিচুকীয়াৰ প্ৰস্তাৱিত মেডিকেল কলেজ হস্পিটেলৰ লগতে অসমৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য চলাই আছে। ৰাজীৱ মাঝিৰ অভিযোগ তিনিচুকীয়াৰ বিধায়ক হোৱাৰ সুবাদতে NCCৰ পৰা এইদৰে ঘনিষ্ঠ একাউণ্টৰ জৰিয়তে কমিশ্যন আদায় কৰি আহিছে মন্ত্ৰীগৰাকীয়ে। ইয়াত NCC কনষ্ট্ৰাকশ্যন বুলি আপোনালোকে জুম কৰি কিনে চাব পাৰে। NCC কনষ্ট্ৰাকশ্যন কোম্পানীয়ে ব্যক্তিগত মানুহ এজনক 10 লাখ টকা ইয়াত ক্ৰেডিট দেখাইছে, মানে ট্ৰান্সফাৰ হৈছে, RTGS কৰিছে। বিষয়টো মুখ্যমন্ত্ৰীয়ে যাতে তদন্তৰ আওতালৈ আনে সেই সন্দৰ্ভতো দাবী জনাইছে ৰাজীৱ মাঝিয়ে। এইটো কেছত মই ডিৰেক্টলি আপোনালোকৰ চেনেলৰ মাধ্যমত মই CM ছাৰক মই সুধিব বিচাৰিছোঁ, এইটো আপোনাৰ ডিপাৰ্টমেণ্টত এনেকুৱা পইচাৰ লেনদেন হৈছে, সেইটো মই উঠাইছোঁহে, মই ডিটেইলছটো পাইছোঁ, সেইটো কাৰণে মইতো বুজি পোৱা নাই। সেইকাৰণে মই জানিব বিচাৰিছোঁ এই 10 লাখ টকাটো ব্যক্তিগত একাউণ্টত কেনেকুৱা সোমাইছে। কিন্তু ৰাজীৱ মাঝিয়ে উত্থাপন কৰা এই অভিযোগক নস্যাৎ কৰিছে মন্ত্ৰী সঞ্জয় কিষাণে। তেনে সেইটো তেওঁকে সুধিব ক'ৰ পৰা কি আছে, মই কেনেকৈ কৰিম এইটো। আপুনি জড়িত থকা বুলি কৈছে, মই কেনেকৈ জড়িত? আৰে মই নাই তেওঁলোকে এনেকুৱাই দিয়ক, যদি কি পইচা মোৰ একাউণ্টত সোমাইছে নেকি পইচা? না সেই একাউণ্টটো মোৰ নেকি? আপোনালোকে সুধিছে সেই একাউণ্টটো মোৰ নেকি? কংগ্ৰেছৰ সহযোগত দল আৰু তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ চলাইছে ৰাজীৱ মাঝিয়ে। প্ৰতি অভিযোগ মন্ত্ৰী সঞ্জয় কিষাণৰ। টোটেলি পলিটিকেলি তেওঁলোকে মোৰ ইমেজ নষ্ট কৰিবৰ কাৰণে এইখিনি কথা কৈ আছিলে। আজিতো ৰাজীৱ মাঝিৰ কথাটো পোহৰলৈ আহিলে যে তেওঁ ক'লে যে মই এইবিলাক কানো নহয়, মই ৰাজনীতিৰ লগত জড়িত নহয়। আজিচোন এখন ফটো মই দেখিছোঁ যে য'ত তেওঁ কংগ্ৰেছৰ প্ৰচাৰ সভাত তেওঁ মনোজ ধানোৱাৰ লগত প্ৰচাৰ কৰি আছে। তো গতিকে এইবিলাকতো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক এটা ব্যৱস্থা হৈ আছে যাতে মোৰ ইমেজটো নষ্ট কৰিব পৰা যায়, অন্য একো কথা নহয়। অৱশ্যে এতিয়া সময়হে ক'ব কোন সঁচা কোন মিছা। কিন্তু মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত শাসক বিৰোধী মৌন থকাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। ব্যুৰো ৰিপৰ্ট ND24। আপোনালোকে প্ৰতিবেদনখন চালে, মন্ত্ৰী মহোদয় আপুনিও চালে, আপুনি অকণমান অৱগত হ'ল কাৰণ আপোনাক কালি সাক্ষাৎকাৰটো লোৱা হৈছিল। আপুনি তেতিয়াই গম পাইছে যে ৰাজীৱ মাঝিয়ে এই অভিযোগটো উত্থাপন কৰিছে। এই কমিশ্যনৰ প্ৰসংগটো এটা বেংকৰ ষ্টেটমেণ্ট, আৰু এই ষ্টেটমেণ্ট 10 লাখ টকা আপোনাৰ এটা সময়ৰ অতিকে ঘনিষ্ঠ এগৰাকীয়ে তেওঁৰ একাউণ্টত আপোনাৰ হৈ এনেধৰণে টকা লৈ থকাৰ এটা অভিযোগ ৰাজীৱ মাঝিয়েও উত্থাপন কৰিছে। আৰু সেই সন্দৰ্ভত যিহেতু তেওঁৰ ভিডিঅ' পৰ্যন্ত আছে, আমাক দেখুৱাইছে। আমি এই মুহূৰ্তত সেই কথাটোৱে আপোনাৰ পৰা জানিব খুজিছোঁ, আপুনি কাক এনেধৰণে নিয়োগ কৰিছিল নেকি? নাই, সম্ভৱতঃ সেইটো যিটো একাউণ্ট দেখুৱাইছে, মই ইতিমধ্যে অকণমান খা খবৰ কৰি পেলাই গম পাইছোঁ যে এইটো এটা তিনিচুকীয়াৰে ল'ৰা বনি চাহানী বুলি পেলাই। বনি চাহানীৰ বিষয়ে মই অকণমান কৈ দিব লাগিব যে বনি চাহানী ল'ৰাজন এজন নিবনুৱা ল'ৰা আছিলে, তিনিচুকীয়াৰে ল'ৰা, এজন নিবনুৱা ল'ৰা। তো গতিকে আপোনালোকে জানে যে মই বিধায়ক হোৱাৰ আগতে বহু ল'ৰাই মোক সহায় কৰিছিলে, তাৰ ভিতৰত বনি চাহানীও এজন আছিলে, আৰু সি বহুত দিন মোৰ লগতে আছিলে। কিন্তু মই লাহে লাহে মন কৰিলোঁ যে ল'ৰাজনৰ কিছু স্বভাৱ চৰিত্ৰ অকণমান পৰিৱৰ্তন হৈছে। তাৰ মাজতে তেওঁক মই কেইবাবাৰ সকীয়াই দিলোঁ যে আমি চিধা চাধা মানুহ, মোৰ লগত থাকিলে ন্যায়কৈ থাকিব লাগিব। তাৰ পাছত তেওঁৰ শুধৰণি নাহিলে। মাজতে এটা কথা মই দৰ্শকক কৈ দিব লাগিব যে মই কি কাৰণত বিচ্ছেদ হ'ল মোৰ বনি চাহানীৰ লগত। বনি চাহানী ডাঙৰীয়া এগৰাকী ভদ্ৰ পৰিয়ালৰ ছোৱালী চম গগৈ। ছোৱালী এজনীক তেওঁ ৰিং চেৰিমনি কৰিলে, খুব ধুমধামেৰে কৰিলে, বহুত ডাঙৰকৈ এখন হোটেল এটাত লৈ পেলাই। মই তাত নাই, মই দেৰিকৈ গম পালোঁ যে তেওঁ এটা এনেকৈ ধৰণৰ আজি কিবা এটা কৰিছে। বহুত মানুহ গ'ল, মোৰ পৰিয়ালো গৈছে সেইখন মানে ৰিং চেৰেমনিত। লগতে বহুত তিনিচুকীয়াৰ মানুহ গৈছে। ডিব্ৰুগড় এখন ডাঙৰ মানে বিবাহ ভৱনত তেওঁ এই কাৰ্য সম্পন্ন কৰিলে। ময়ো তেওঁক শুভেচ্ছা জনালোঁ।
কিন্তু আচৰিত কথা 1 মাহৰ ভিতৰতে সেই ছোৱালীজনীৰ সম্পূৰ্ণ লাইফটো নষ্ট কৰি পেলাই তেওঁ অন্য এজন ছোৱালী লৈ পেলাই তেওঁ গোৱা গুচি গ'ল সেই ছোৱালীজনী অসমীয়া ছোৱালী গগৈ ছোৱালী সেই ছোৱালীজনীৰ জীৱনটো তেওঁ ধ্বংস কৰি পেলালে আৰু তেতিয়াই মই ক'লোঁ যে তই ভাই এনেকৈবিলাক কৰি থাকিবা তই মোৰ লগত থাকিবি তো মইতো ৰাজনীতি কৰা মানুহ মোৰ লগত তই থাকিব নোৱাৰোঁ তো গতিকে সেইদিনাখনে তেওঁক মই বিদায় দিলোঁ তেওঁ বহুত ট্ৰাই কৰিলে মোৰ লগত থাকিবৰ কাৰণে মই ক'লোঁ যে চা তোৰ লগত মোৰ কোনো শত্ৰুতা নাই কিন্তু কথা হ'ল কি এনেকৈ ধৰণৰতো নহয় মই যদি এনেধৰণৰ এজন মানুহক মই লগত লৈ ফুৰোঁ তো গতিকে মই নিজে অপৰাধী 10 লাখ টকাৰ লগত আপুনি বনি চাহানি কিয় ৰিজাৰ্ভ কৰিছে মই কথাটো কৈছোঁ তো তাৰ পাছত তেওঁ মোৰ পৰা আঁতৰি গ'ল আঁতৰি যোৱাৰ পাছতে তেওঁ এই যে ৰাজীৱ মাঝি আজি মই তথ্য আছে কিবা কিবি কৈ আছে এই গোটেই তথ্যখিনি বনি চাহানিয়ে তেওঁক ধৰিছে বনি চাহানি আৰু ৰাজীৱ মাঝিৰ লগত কালিও তেওঁৰ কথা বৰ্তা হৈছে সঘনাই তেওঁৰ লগত কথা বৰ্তা হৈছে বনি চাহানি যে কৈছে যে মই অকলে আছোঁ মই অকলে যুঁজিছোঁ এনেকৈ কোনো কথা নহয় যিদৰে মোৰ ৰাজনীতিক মোক বেয়া পোৱা বা মোক নষ্ট কৰিব পৰা বিচৰাবিলাক মানুহৰ লগত ৰাজীৱ মাঝিৰ মানে ঘনিষ্ঠ আছে মোক কোনোবাই ব্যক্তিগত হিচাপে বেয়া পোৱা সেই মানুহবিলাক ৰাজীৱ মাঝিৰ লগত ঘনিষ্ঠ আছে আৰু এইবিলাকৰ আলমতে আচলতে ৰাজীৱ মাঝিক মই কৈছোঁ যে সি ব্যৱহাৰ হৈ আছে আজিতো সি ফচি গ'ল আজি যেতিয়া সেই বনি চাহানিয়ে কিন্তু সেই পাছবুকখন নিজেও দেখুৱাব পাৰিলেহেঁতেন বনি চাহানিয়ে কিন্তু দেখুওৱা নাই আজি ৰাজীৱ মাঝিয়ে দেখুৱালে আৰু ৰাজীৱ মাঝিয়ে এতিয়া ফচি গ'লে তেওঁতো আইনগত হিচাপে সি কি প্ৰমাণ কৰিব যে এইটো একাউণ্ট সঞ্জয় কিষাণৰ একাউণ্টৰ মানে কাৰণে পইচাটো আহিছে তেওঁ কি প্ৰমাণ কৰিব মইতো আজি এই কোন কৈছোঁ মই এই ষ্টুডিঅ'ৰ পৰা যোৱাৰ পাছতেই মই তাৰ আইনগত ব্যৱস্থাৰ কাৰণে মই কৰিম আৰু ৰাজীৱ গান্ধী ইয়াৰ উত্তৰ দিব লাগিব আৰু আজি অসমৰ মানুহক কৈছোঁ যে এই একাউণ্টটো মানে বনিয়ে ক'ৰ পৰা পাইছে কি কথা পাইছে এইটো বনিয়ে নিশ্চয় তাৰ উত্তৰটো বনিয়েও দিব লাগিব তো গতিকে এইটো জল পটপট হৈ পৰিব যেতিয়া কানুনীভাৱে তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে এইটো সঞ্জয় কিষাণৰ একাউণ্টত আহিছিলে এই পইচা বা সঞ্জয় কিষাণৰ কাৰণে আহিছিলে চৰ্চা চলিছে যে আপুনি নিজে কাৰোৰ পৰা কমিশ্যন নলয় আগতে বিধায়ক হোৱাৰ সুবাদত নাগাৰ্জুনা কনষ্ট্ৰাকশ্যন কোম্পানী তিনিচুকীয়া মেডিকেল কলেজৰ কাম কৰি আছে আৰু সেই সূত্ৰে আপুনি এনেধৰণৰ আপুনি বুলিয়ে নহয় বহু ঠাইত বিধায়কসকলে কিছু ঠাইত জনপ্ৰতিনিধি কিছু ঠাইত সুযোগ লয় আপুনিও তেনেধৰণৰ সুযোগ লৈছে নিবা তেওঁলোকৰ কিবা ডোনেশ্যন হ'লে পাইছে নেকি মই কৈছোঁচোন নাগাৰ্জুনা কোম্পানী এটা ভাল কোম্পানী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচিত কৰি পেলাই দিছে তেওঁলোকে য'তেই কাম কৰিছে খুব ভাল কাম কৰিছে আৰু মই চাওক মোৰ মেডিকেল কলেজখন মোৰ স্বাৰ্থ আছে আজি বহুত মানে দূৰ দূৰণিৰ পৰা আমি ডিব্ৰুগড় মেডিকেললৈ আহিব লাগে বহুত মানুহ তাৰ কাৰণে আমি হেৰুৱাইছোঁ এই ক'ভিডৰ সময়তো আমাৰ এখন মেডিকেল কলেজ নোহোৱাৰ কাৰণে আমি এইবাৰ প্ৰায় 200তকৈ অধিক মানুহ আমি তিনিচুকীয়াতে হেৰুৱাইছোঁ আৰু সেইকাৰণে মই আন্তৰিকতাৰে মই এই হস্পিটেলখন থিয় কৰাটো মই বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছে এখন চোৱা চিতা কৰিবৰ কাৰণে তাত মাটিৰ অসুবিধা আছিলে আমি মাটি চাটিখিনি ঠিক কৰিলোঁ বিভিন্ন সময়ত তাত আন্দোলন হয় কিবা হয় আমি এইখিনি চোৱা চিতা কৰিবই লাগিব আৰু মোৰ স্বাৰ্থ আছে যে মই মেডিকেলটো সময়মতে তাত যাতে মই থিয় কৰিব পাৰোঁ আৰু তিনিচুকীয়াবাসীৰ কাৰণে এটা মই স্বাস্থ্যভাৱে মই এটা তাতে সেৱা আগবঢ়াব পৰা এটা পৰিৱেশ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে সেইটোৱে স্বাৰ্থ আছে মোৰ আৰু নাগাৰ্জুনকাৰ লগত সেই হিচাপতে মোৰ পৰিচিত নাগাৰ্জুনকাই এই কামটো কৰিছে আৰু মই তেওঁলোকক সহায় কৰিছোঁ এই হিচাপত আৰু এইটো মই আপোনাক কৈছোঁ যে এইটো তেওঁলোকে প্ৰমাণ কৰি দিয়ক যে এইটো মই কৈছোঁ নহয় ৰাজীৱ মাঝিয়ে এটা কথা কৈ আছে চাওক মই এটা ৰাজীৱ মাঝিয়ে কথা কৈছে তেওঁ ক'লে RTI কথা সেইটো মিছা ওলালে তেওঁ ক'লে মনোজ ধানৱাৰৰ মানে চিনাকি নহয় কংগ্ৰেছৰ লগত কোনো চিনাকি নহয় সেইটো প্ৰমাণিত হ'ল আজি এই একাউণ্টটো দিছে এই একাউণ্টটো নিশ্চয় প্ৰমাণ হৈ যাব এই একাউণ্টটো কাৰণ মইতো এতিয়া কোৰ্টত যাম কোৰ্টত নিশ্চয় এইটো প্ৰমাণ কৰি ল'বৰ কাৰণে তেওঁক বাধ্য কৰাব নহ'লেতো তেওঁতো মানে ৰঙাঘৰ যাব লাগিব তেওঁ যদি এইটো প্ৰমাণ কৰিব নোৱাৰে তেতিয়াতো তেওঁ ৰঙাঘৰ যাব লাগিব 100% খাটাং কাৰণ এজন বিধায়ক বা এজন মন্ত্ৰীৰ ওপৰত এইটো অভিযোগ আহিছে তো গতিকে অসমৰ মানুহ ইয়াৰ নিশ্চয় এইটো বিচাৰিব আপুনি এগৰাকী সাধাৰণ ব্যক্তি নহয় আপুনি এগৰাকী বিধায়ক প্ৰথম কথা হ'ল জনপ্ৰতিনিধি এটা সমষ্টিৰ গৰিষ্ঠ সংখ্যক জনতাই আপোনাক ভোট দিছে আপোনাক বিধায়ক হিচাপে দুবাৰকৈ নিৰ্বাচিত কৰিছে দ্বিতীয় কথা আপুনি দ্বিতীয়বাৰৰ বাবে আপুনি মন্ত্ৰী তাকো এবাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ সুযোগ লাভ কৰিছে চৰকাৰৰ বাছনিত বা দলৰ বাছনিত আপুনি উঠিছে গতিকে আপোনাৰ বিৰুদ্ধে অভিযোগ উঠা মানে চৰকাৰৰ বাছনি জনতাৰ বাছনি সকলোতে প্ৰশ্ন আজি যে এই মানে জাগালৈকে আহিবৰ কাৰণে মই বহুত প্ৰত্যাহ্বান গ্ৰহণ কৰি পেলাই আহিলোঁ আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পাছত হয়তো সকলোৰে এনেকৈ ধৰণৰ সৌভাগ্য নহ'ল আৰু যাৰ কাৰণে তেওঁলোকে
দেখিলে এইবাৰ যে সঞ্জয় কিষাণৰ ইমেজটোৰ কাৰণে আচলতে সি 93,000 ভোট তিনিচুকীয়াত পালে তো গতিকে আৰম্ভণিৰ পৰাই এই 5 বছৰতেই যদি আৰম্ভণিৰ পৰা মোৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে চেষ্টা চলি থাকে তেতিয়াহে 5 বছৰৰ পিছত তেওঁলোকে সফলভাৱে মানে তেওঁলোকে এটা কিবা সফল হ'ব পাৰিব আৰু সেই কাৰণে আপুনি ক'ব খুজিছে ৰাজীৱক কোনোবাই ব্যৱহাৰ কৰিছে একদম 100% বিৰোধী নে আপোনাৰ নিজৰ দলৰ মানুহ বিৰোধীও হ'ব পাৰে আৰু মোৰ নিজৰ দলৰো মানুহ হ'ব পাৰে মই ইতিমধ্যে গম পাইছোঁ যে তেওঁৰ ওচৰত মোৰ নিজৰো বিধায়ক কিছুমানে তেওঁৰ লগত সঘনাই তেওঁৰ লগত যোগাযোগ ৰাখিছে ডাঙৰ কথা ৰাখিছে যাতে ৰাজীৱ মাঝীয়ে কালি এজন তেওঁৰ সতীৰ্থক ফোন কৰি পেলাই কৈছে যে মই এজন মন্ত্ৰীৰ কথা কৈছে মন্ত্ৰীৰ লগত কথা পাতিলোঁ মই বোলে চিএমক লগ পাব বিচাৰিছিলোঁ চিএমক চিএমে মানে হেৰি কৈ দিলে যে মই লগ নকৰোঁ তো গতিকে মন্ত্ৰীজনে কৈছে যে সঞ্জয় কিষাণৰ মন্ত্ৰীত্ব 15 তাৰিখৰ পাছত আৰু নাথাকে এই কথাটো ৰাজীৱ মাঝী ডাঙৰীয়াই কালি তেওঁৰ সতীৰ্থ এজনক বাই ফোনত এই কথাটো কৈছে কালিৰ কথা এইটো কালি কৈছে মানে মোৰ 15 তাৰিখৰ পাছত মোৰ মন্ত্ৰিত্ব নাথাকে বুলি পেলাই এটা কথা তেওঁ নিজৰ ঘনিষ্ঠ এজনক ফোন কৰি পেলাই ৰাজীৱ মাঝী ডাঙৰীয়াই কৈছে এতিয়া কথাটো হ'ল ৰাজীৱ মাঝীহে কৈছে আপোনাৰ দলৰ মানুহেতো কোৱা সেই কথাটো বাইলুং দা সেই কথাটো কি বুজায় যে তেওঁলোকে আচলতে মোৰ মন্ত্ৰিত্বটো শেষ কৰি দিয়া মোৰ মানুহটোৰ ইমেজটো শেষ কৰি দিয়া সেইটোহে ডাঙৰ কথা চাকৰি কোনে পাইছে কিবা কৰিছে যাৰ কাৰণে কি তেওঁলোকে কবাৰ পৰা এটা পাছবুক লৈ আহিলে পাছবুক এটা লৈ আহি পেলাই আজি অসমৰ মানুহৰ ওচৰত এইটো প্ৰদৰ্শন কৰা হৈছে সেই একাউণ্টত থকা পইচাটো তেওঁলোকে মানে মোৰ বুলি পেলাই তেওঁলোকে মানে এটা মাধ্যম লৈছে তেওঁলোকে বহুত কিছু মাধ্যম লৈছে কিন্তু সঞ্জয় কিষাণ যদি আজি ভগৱানৰ আশীৰ্বাদত আৰু সেই মানে সাধাৰণ মানুহখিনিৰ আশীৰ্বাদত এতিয়া মোক আপুনি এটা কথা কওক ঠিক আছে এতিয়া গোটেই বিষয়টো মন্ত্ৰী কোন হৈ থাকিব কোন নাথাকিব এইটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নিশ্চয় মুখ্যমন্ত্ৰীয়ে এই অভিযোগবোৰ সন্দৰ্ভত অৱগত হৈছেনে বা আপুনি নিজাকৈ কৈছে লৈ আহিছোঁ বাইলুংদা এইটো মই লৈ আহিছোঁ মই যেতিয়া এই কথাখিনি আহিলে ইয়াত আপুনি চাব পাৰে যে গোটেই প্ৰতিবেদনটো আছে আৰু এইটো মোৰ প্ৰতিবেদন নহয় ডিপাৰ্টমেণ্টৰ প্ৰতিবেদন তেওঁ এটা ইনকুৱাৰী বিচাৰিলে এই ইনকুৱাৰীটো মই লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিলোঁ আমাৰ পাৰ্টীৰে মানে আমাৰ ৰাজ্যিক সভাপতিক মই দিলোঁ আৰু তেওঁলোকক দিছোঁ এইটো এনেকুৱা নহয় যে সঞ্জয় কিষাণে এনেই আৰু এইবিলাক কথা ওলাইছে বহি থাকিবতো নোৱাৰে এই গোটেই যিখিনি আছিলে হুবহু তেওঁলোকক আমি ক'ৰ পৰা কেনেকৈ কি হৈছে টোটেল প্ৰতিবেদনটো আছে এই প্ৰতিবেদনখিনি ইতিমধ্যে মই দিছোঁ তেওঁলোকে ক'লে এইখিনিতো গোটেইখিনি ঠিক আছে যিটো নীতি নিয়মৰ মাজত আছে সেই নীতি নিয়মৰ মাজতে এই প্ৰক্ৰিয়াটো আগবাঢ়িছে তো গতিকে তেওঁলোকে অফিচিয়েলি যিখিনি কথা ল'লে যিখিনি কথা প্ৰতিবেদন পালে সেই হিচাপত চব ঠিক আছে ইয়াত অন্য ধৰণৰ কোনো কথা নাই চাকৰি পাব কোনোবাই তাৰ কাৰণে মানে মন্ত্ৰীয়ে দায়ী হ'ব মন্ত্ৰীটো চাকৰি নিদিয়ে আপুনি এটা নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰে নে নিশ্চয় বিচাৰোঁ কোনোবাই যদি প্ৰত্যাহ্বান কৈছোঁ না তেওঁলোকক RTO মাৰিবৰ কাৰণে বাৰে মই ৰিকুৱেষ্ট কৰিছোঁ আজিলৈকে কিয় তেওঁলোকে RTOটো মাৰিব পৰা নাই মাৰক না ডিপাৰ্টমেণ্টে যদি কোনোবাই নকয় মোক কওক মই সেই বিষয়াজনৰ ওপৰতে মানে মই নিজে একশ্যন ল'ম কিয় RTO মাৰিলে আপোনালোকে জানে RTO মাৰিলে বহুত চব ওলাই আহিব কোনে ক'ত কি নম্বৰ পাইছে কি এগৰাকী কালি তেখেতৰ সৈতে আৰু এগৰাকী আমাৰ ইয়ালৈ এগৰাকী যুৱতী আহিছিল আৰু তেখেত ভিজুৱেলি অকণমান তেওঁ আপুনি যদি সোধে মই এই কথাটো কৈ দিম সেই প্ৰসংগটো তেওঁ অভিযোগ আছে তেওঁ নিৰ্বাচিত হৈছিল মই আপোনালোকৰ ভিজুৱেলত মই দেখিছোঁ ছোৱালীজনী আজি 3 দিন ধৰি পেলাই তেওঁ মোৰ লগত যোগাযোগ কৰি আছে যে সঞ্জয় দা বোলে ৰাজীৱে মানে আপোনাৰ বহুত কিবা কথা কৈ আছে তো মই আপোনাক লগ পাই পেলাই মই মানে আপোনাক অলপ কথা ক'ব বিচাৰিছোঁ ৰাজীৱৰ সম্পৰ্কে আজি 3 দিন ধৰি পেলাই তেওঁ মোক ফোন কৰি পেলাই কৈছে মই অৱশ্যে এই এছেম্বলিত এইকেইদিন বহুত বিজি আছোঁ ছোৱালীজনী মই আগৰ পৰাই চিনি পাওঁ মই তাইক মানে মই সময় দিব পৰা নাই হয়তো তাই আহিলে মই নিশ্চয় লগ কৰিম আৰু কথা হ'ল কি সেইজনী মোৰ চিনাকি ছোৱালী তাই আমাৰ টি ট্ৰাইবছৰে ছোৱালী তাৰ মাকো মোৰ ওচৰত আহিছে দেউতাকো মোৰ ওচৰত আহিছে মোৰ ঘৰত অহা যোৱা কৰে গুৱাহাটীত যেতিয়া টি ট্ৰাইবছৰ মানুহ আছে মই আছোঁ তো মোৰ ঘৰত যিকোনো মানুহবিলাকে আহে তো গতিকে এই ছোৱালীজনীৰ অকণমান ডিজিবিলিটি আছে চকু এটা অকণমান প্ৰব্লেম আছে আৰু তেওঁ এইটোত এপ্লাই কৰিছিলে আৰু তেওঁ এপ্লাই কৰিছিলে প্ৰায় ডিজিবিলিটি কেইবাজনো এপ্লাই কৰিছিলে তাৰ PPR হ'ল প্ৰায় 3জন এই ছোৱালীজনীৰ মানে যিটো ডিজিবিলিটি পাৰ্চেণ্টেজ তাইৰ আছে সম্ভৱতঃ
50তকৈ আগত অলপ বেছি আছে আৰু এজন ল'ৰা যিজনে এই চাকৰিটো পালে ডিজিবিলিটিৰ তাৰ পাৰ্চেণ্টেজ আছে 60তকৈ হয়তো অলপ ওপৰত আৰু মই এইটো যেতিয়া কথাবিলাক ওলালে মই এইটো কথাটো অকণমান খবৰ ল'লোঁ তো 3জনে মানে প্ৰাৰ্থী আছিলে আৰু 3 দিনৰ ভিতৰত সেই ল'ৰা যিজন চাকৰি পালে তেওঁৰ স্থানটো 1 নম্বৰত আছিলে আৰু এজন ল'ৰা আছিলে তেওঁৰ স্থানটো 2 নম্বৰত আছিলে এই ছোৱালীজনীৰ স্থানটো 3 নম্বৰত আছিলে মই এইটো খবৰ ল'লোঁ কাৰণ এই কথাবিলাক যেতিয়া মিডিয়াৰ আগত তাই ক'লে মই এই কথাটো ক'লোঁ যে কি হ'ল আপোনালোকে এইটো মানে কি আছে তো মই ক'লে নাই ছাৰ বোলে আমি এইটো একদম আমি যাক যি কয় আমি এইটো মানে দেখুৱাই দিব পাৰোঁ যে তেওঁৰ মানে কি হিচাপত চাকৰিটো পাইছে তেওঁৰ মানে আপুনি ক'ব খোজে যে এই ক্ষেত্ৰত তাইৰ যোগ্যতা বাকী সকলতকৈ কম পোৱাৰ কাৰণে পোষ্টতে এটাই আছিলে ডিজিবিলিটি মানুহ 3জন আছিলে আৰু তাৰ পাছত যদি এজন ভাল নম্বৰ পাইছে তাকতো আৰু সেইকাৰণে মানে এইটো কৰিব নোৱাৰি তো গতিকে সেই হিচাপত ডিপাৰ্টমেণ্টে যিজনে তাইতকৈ বেছি নম্বৰ পালে তাইক মানে আৰু তাৰ ডিজিবিলিটিটো বেছি তাই ডিজিবিলিটিটো সেই ল'ৰাটোৰ ডিজিবিলিটিটো বেছি মই নাজানো ল'ৰাটো ক'ৰ হয় কিন্তু তাৰ ডিজিবিলিটিটো বেছি ঠিক আছে এতিয়া কথাটো হ'ল যে এই গোটেই কথা বতৰাবোৰ আপুনি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে আপুনি দলৰ দৃষ্টিগোচৰ কৰিছে আপুনি কৈছে যে যদিহে ইয়াত নিৰপেক্ষভাৱে তদন্তও হয় সেইটো কাৰণেও আপুনি সাজু বুলি কৈছে একদম কোনো ইয়াত কোনো ধৰণৰ বেমেজালি নাই সেইকাৰণে আপুনি এগৰাকী দায়বদ্ধ মন্ত্ৰী হিচাপে আপুনি কথাখিনি কোৱাটো মই বিচাৰিছোঁ যে কথাখিনি কিমান সত্য অসত্য আমি পৰৱৰ্তী সময়ত চাওক এতিয়া কথাটো হ'ল যে কোনোবাই কৈ আছে তেওঁলোকে অভিযোগবোৰ উত্থাপন কৰি আছে তেওঁলোকৰ হাততো নথি পত্ৰ লৈ তেওঁলোক আহিছে তেওঁলোকো খালী হাতে অহা নাই গতিকে আমি তেওঁলোকৰ কথাখিনিৰ গ্ৰহণযোগ্যতাটো আমি একেবাৰে নাকচ কৰি দিব নোৱাৰোঁ আৰু সেইকাৰণে ৰাজীৱক আমি প্ৰায় 45 মিনিট সময় এই ষ্টুডিঅ'ত আমি তেওঁক সুধিছোঁ তেওঁ কথাবোৰ কৈছে কিন্তু আপোনাৰ কথাৰ সৈতে আপোনাৰ কথাখিনি শুনি থাকিলে এনে লাগিছে যে আপোনাৰ কথা সঁচা তেওঁৰ কথা শুনি থাকিলে এনে লাগিব তেওঁৰ কথা সঁচা এতিয়া কথাটো হ'ল এই কথাবোৰৰ সেইকাৰণে আমি ইয়াত কোনো বিচাৰক নহয় আমি বিচাৰ দিব নোৱাৰোঁ আমি সাংবাদিক আমি কথাখিনি দৃষ্টিগোচৰ কৰিব পাৰোঁ জনতা আৰু চৰকাৰৰ তাৰপিছত চৰকাৰে কি সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে কি সিদ্ধান্ত ল'ব সেইটো আমি পৰৱৰ্তী সময়ত চাম কিন্তু কথাটো হ'ল যে ইয়াত কোনো যাতে যোগ্য ইয়াত যদিহে অনাগত সময়ত ধৰা পৰে সেই কথাখিনি নিশ্চয় অক্ষমনীয় হ'ব আৰু মই নিবিচাৰোঁ যিহেতু মই এটা ডিপাৰ্টমেণ্টত আছোঁ আজি আমি প্ৰায় 1 লাখ চাকৰি দিবৰ কাৰণে গৈছোঁ আৰু সেইকাৰণে নিশ্চিতভাৱে বহুত নিবনুৱা হাজাৰ নিবনুৱা অসমত আছে তো গতিকে নিশ্চিতভাৱে যিসকলে যোগ্য ব্যক্তি যিসকলে চাকৰিৰ কাৰণে দিনে ৰাতে কষ্ট কৰিছে সেইসকলে যদি উপযুক্ত হিচাপে চাকৰিটো পাইছে তেওঁলোকে চাকৰিটো পোৱাটো দৰকাৰ আৰু মই আমাৰ চৰকাৰৰ দিনত বাইলুং দা কৈছোঁ আপোনাক যে আপোনালোকে জানে যে আগত পইচা হ'লে চাকৰি পাইছিলে পইচা যদি আপোনাৰ নাই আপুনি চাকৰি নাপায় কিন্তু আমাৰ চৰকাৰৰ দিনত আপুনি চাওক যে এইটো APSCৰ কথাটো আপোনালোকে চাই লওক বা অন্যান্য ইতিমধ্যে বহুত ডিপাৰ্টমেণ্টৰ চাকৰি ওলাইছে যে কোনোবাই তেনেকৈ চাকৰি পইচা দি পেলাই কিনিছে নেকি আমাৰ চৰকাৰৰ দিনত সেইটো কোনো কাৰণতে হ'ব নোৱাৰে এয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো হওক বা বৰ্তমান ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতে হওক মাননীয় সৰ্বানন্দ সোণোৱাল সম্পূৰ্ণ নিকাভাৱে তেওঁ গোটেই 5 বছৰ অতি সফলভাৱে এইবিলাকৰ ক্ষেত্ৰত একদম নিষ্ঠাপূৰ্বক তেওঁ কাম কৰিলে তেওঁৰ লগত আমি কাম কৰিলোঁ আৰু এতিয়াও ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সকলোকেইজন বিধায়ক সকলোকেইজন মন্ত্ৰীয়ে একদম নিষ্ঠা আৰু সততাৰে অসমৰ ৰাইজৰ বাবে সেৱাৰ মনোভাৱেৰে আমি কাম কৰি আছোঁ দিনে ৰাতে আমি কাম কৰিছোঁ আৰু গতিকে চেষ্টা কৰিছোঁ যাতে কম সময়ৰ ভিতৰত আমি অসমখনক এটা ভাল পৰিৱেশ এটা সেইটো আমি সকলোৱে বিচাৰিছোঁ আৰু যিহেতু এখন চৰকাৰ গঠনৰ জনমত ৰাইজে দিছে জনতা জনাৰ্দনে দিছে গতিকে ইয়াত আপোনালোকক মিত্ৰজোঁটক ৰাইজে চৰকাৰ গঠন কৰাৰ এটা আদেশ দিছে এইটো আদেশ জনাদেশ বুলি কয় এই জনাদেশ দিয়াৰ পিছত আপোনালোকৰ চৰকাৰ হ'ল আৰু আপোনালোক দায়বদ্ধ হ'ব লাগিব জনতাৰ ওচৰত তাত কোনো সন্দেহ নাই এতিয়া আমাৰ কথাটো হ'ল মই ৰাজনীতিৰ কথাৰ মাজলৈ আহিছোঁ টিকট প্ৰাপ্তিৰ ক্ষেত্ৰৰ পৰাই হওক বা আজিৰ তাৰিখত আপুনি যিটো গুৰুতৰ অভিযোগ উত্থাপন কৰিলে দুগৰাকীকৈ বিধায়ক আপোনাৰ পিছত লাগি আছে মন্ত্ৰী আসনৰ প্ৰতি তেওঁলোক লালায়িত এতিয়া ৰূপজ্যোতি কুৰ্মী যদিহে মই জনগোষ্ঠীৰ কোটাৰ বুলি কওঁ জনগোষ্ঠীৰ কোটা কাৰণ প্ৰত্যেকটো আমি এই কথাখিনি শুনিবলৈ বেয়া ক'বলৈ বেয়া কিন্তু ঘটনাবোৰতো তেনেকৈয়ে হৈ আছে আজি আপুনি মন্ত্ৰী পাইছে আপুনি চাহ জনগোষ্ঠীৰ যদি আপুনি প্ৰতিনিধি নহ'লহেঁতেন আপুনি যদি আজি চাহ জনগোষ্ঠীৰ মাজৰ পৰা নাহিলহেঁতেন আপোনাৰ ঠাইত আপুনি আন এটা গোত্ৰত হোৱাহেঁতেন কথাবোৰ বেলেগ ধৰণৰ হ'লহেঁতেন আজি আপুনি চাহ জনগোষ্ঠীৰ পৰা আহিছে আপোনাক তাৰ মাজত যোগ্য বুলি বিবেচনা কৰিছে বা ইয়াৰ পূৰ্বেও আপুনি
8 মাহমান আপুনি 8 মাহ এবছৰ এনেধৰণৰ এটা কাৰ্যকাল আপুনি স্বতন্ত্ৰ মন্ত্ৰী হিচাপে আছিল ভাবিলে যে আপোনাক মন্ত্ৰিত্ব দিয়া হওক আৰু সেই ধৰণে আপোনাক দায়িত্বটো দিলে কিন্তু এতিয়া কথাটো হ'ল যে চাহ জনগোষ্ঠীৰ আৰু কেইবাগৰাকীও এনে নেতা আছে মই খোলাখুলিকৈ কৈছোঁ আজি তেৰজ গোৱালা আছে তেখেত আকৌ নিৰ্বাচিত হৈ আহিছে তেনেধৰণৰ আৰু উদাহৰণ ওলাব আপোনাৰ একেই গৃহ জিলাত আমি মন কৰিছোঁ যে নতুনকৈ এগৰাকী আহিছে তেওঁ ডুমডুমা সমষ্টিৰ পৰা ৰূপেশ গোৱালা আছে ৰূপজ্যোতি কুৰ্মী ত্যাগ কৰিছে কংগ্ৰেছ বিধায়কৰ পদ ত্যাগ কৰিছে এতিয়া তেওঁ গৈছে তেওঁ আপোনালোকৰ দললৈ গৈছে ভাৰতীয় জনতা পাৰ্টি তেওঁ প্ৰাৰ্থী হিচাপে উপনিৰ্বাচনত অৱতীৰ্ণ হ'ব যিবোৰ কথা চলি আছে এই কথাবোৰ চলি থকাৰ মাজত এই কথাবোৰে আপোনাৰ এই ক্ষেত্ৰত যদি আপুনি যিটো প্ৰত্যাহ্বান আহিছে বুলি কৈছে আপুনি কৈছে দুগৰাকী বিধায়ক মই যদি 3 গৰাকী বুলি কওঁ তেতিয়া নাই চাওক ৰূপজ্যোতি ডাঙৰীয়া সঁচাকেই আপুনি চাওক তেওঁ 2টা কাৰ্যকাল তেওঁ কিন্তু বিজেপিক হৰুৱাইছে তো গতিকে ডেফিনেটলি ৰূপজ্যোতি কুৰ্মীৰ কিবাটো আছে যাৰ কাৰণে আমাৰ দিল্লীত চৰকাৰ দিছপুৰত চৰকাৰ তথাপিও কিন্তু ৰূপজ্যোতি কুৰ্মীক আমি হৰুৱাব পৰা নাই তো ডেফিনেটলি তেওঁৰ মাকো মানে বিধায়ক আছিলে আৰু সেই হিচাপতে তেওঁ আজি তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্য আৰু যিখিনি কাম কাজ আছে তাৰ ওপৰত তেওঁ বিশ্বাস ৰাখি পেলাই আজি ভাৰতীয় জনতা পাৰ্টিত আহিছে মোৰ সম্পূৰ্ণ শুভেচ্ছা আছে আৰু মই নাজানো তেওঁ যদি আপোনাৰ কাৰণে প্ৰত্যাহ্বান হয় আৰু আপুনি দুগৰাকী আপোনাৰ সতীৰ্থ বিধায়কৰ কথা ক'লে আপোনাৰ জটিলতাৰ মাজলৈ ঠেলি দিয়াৰ কথা ক'লে ৰাজনীতিত মই এটাই কথা শিকিছোঁ যে ৰাজনীতিত সদায় প্ৰত্যাহ্বান থাকে ৰাজনীতিত যদি প্ৰত্যাহ্বান নাথাকে আচলতে ৰাজনীতিয়ে নহয় তো গতিকে ৰাজনীতিত সদায় প্ৰত্যাহ্বান থাকিব আৰু ৰাজনীতিত প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব যোনে প্ৰত্যাহ্বান গ্ৰহণ নকৰে তেওঁ ৰাজনীতিত টিকি থাকিবই নোৱাৰে তো গতিকে মই এটা সাধাৰণ শ্ৰমিক কোৱাৰ্টাৰৰ পৰা আহি পেলাই আজি যদি মই প্ৰত্যাহ্বান গ্ৰহণ নকৰিলোহেঁতেন তেতিয়াহ'লে সঞ্জয় কিষাণ আজি আপোনাৰ ওচৰত এনেকৈ বহি পেলাই কথা পাতিব নোৱাৰিলেহেঁতেন মোৰ মা বাগানৰ শ্ৰমিক মোৰ দেউতা বাগানৰ শ্ৰমিক মোৰ বেকগ্ৰাউণ্ড কোনো নাই এনেকুৱা নহয় যে মোৰ বেকগ্ৰাউণ্ডত কোনোবা আছে এজন দাদা আছিলে অকণমান লিখা পঢ়া আছিলে তেওঁ ভাল গান গাইছিলে তেওঁ মানে নাইকিয়া হৈ গ'ল তো গতিকে মোৰ বেকগ্ৰাউণ্ড কোনোৱেই নাই কিন্তু তথাপিও মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আজি চাওক হাজাৰ চাহ বাগানত তেনেকৈ ল'ৰা আছে তেওঁলোকে বহুত চিন্তা কৰে আমিও কিবা এটা কৰোঁ কিন্তু হয়তো বহুতে সফল হৈছে বহুতে হ'ব পৰা নাই তাৰ মাজত ময়ো এজন আছোঁ যে মই একেবাৰে সাধাৰণ মোৰ মা লিখিব নাজানিছিলে পঢ়িব নাজানিছিলে মোৰ দেউতাক কোনোমতে নামটো লিখিব জানিছিলে তো গতিকে তাৰ পৰা মই আহিছোঁ গতিকে মোৰ প্ৰত্যাহ্বান থাকিবই আৰু জীৱনত মই সদায় প্ৰত্যাহ্বান পাই আহিছোঁ আৰু এতিয়া ৰাজনীতিভাৱে মোৰ কেতিয়াবা মোৰ শত্ৰুৰ পৰা প্ৰত্যাহ্বান পাইছোঁ নিজৰ মিত্ৰৰ পৰা প্ৰত্যাহ্বান পাইছোঁ তো গতিকে প্ৰত্যাহ্বান থাকিব কিন্তু কথা হ'ল কি বৰ্তমান আমি যিকেইজন আছোঁ বা কালি যদি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও আহে কথা হ'ল কি যে আমি চাহ জনগোষ্ঠীক ৰিপ্ৰেজেণ্টেটিভ কৰি পেলাই আহিছোঁ তো গতিকে সমগ্ৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমাৰ চাহ জনগোষ্ঠীটোক আজি তাৰিখতো ক'ব লাগিব যে আজি তাৰিখতো শিক্ষাই হওক বা আজি তাৰিখতো আৰ্থিক দিশতে হওক স্বাস্থ্যৰ দিশতে হওক আজিও এই জনগোষ্ঠীটোৰ কাৰণে বহুত কাম কৰিবলগীয়া আছে আৰু আমি এনেধৰণৰ নিজৰ প্ৰতিদ্বন্দ্বী নহৈ পেলাই আজি আমাৰ যিকেইজন সাংসদ আছে আজি যিকেইজন আমি বিধায়ক আছোঁ আমি সকলো এক হৈ পেলাই জনগোষ্ঠীটোৰ কাৰণে কিন্তু কাম কৰাটো খুবেই প্ৰয়োজন আছে আৰু আগন্তুক দিনত নিশ্চিতভাৱে মই সদায় চেষ্টা কৰিম যে আমাৰ যিসকল বিধায়ক আছে বা কোনোবা দায়িত্বত আছে আমি সদায় একেলগতে জনগোষ্ঠীৰ কথা পাতিম লগতে আপোনাৰ বিভাগৰ কিছু কথা পাতিবলগীয়া আছে বাকীখিনি জনতা জনাৰ্দনৰ আমি এৰিলো কাৰণ আমি বিচাৰক নহয় আকৌ কৈছোঁ যদি ভুল কৰিছে সঞ্জয় কিষাণে তাৰ কাৰণে জনতাই তেওঁক দণ্ড দিব বা জনতাই এই ক্ষেত্ৰত কি পদক্ষেপ ল'ব তেওঁলোকে চৰকাৰলৈ লিখিব কি কৰিব সেইখিনি জনতাৰ দায়িত্ব আমাৰ দায়িত্ব নহয় তাৰ লগতে এই কথাও ঠিক যে ভুলবোৰ আমি আঙুলিয়াই দিয়াত আমি সদায় বদ্ধপৰিকৰ আমি আৰু কেতবোৰ কথা পাতিম সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ সৈতে থাকিব মন্ত্ৰী সঞ্জয় কিষাণ আমাৰ সৈতে উপস্থিত আছে বেছি সময় আমি যিহেতু নাপাম মই আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ যিহেতু বিতৰ্কিত বিষয়সমূহৰ ওপৰত আমাৰ সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই সন্দৰ্ভত আপুনি প্ৰয়োজন সাপেক্ষে আপুনি ৰাজীৱ মাঝিৰ যিগৰাকী যুৱকে অভিযোগবোৰ উত্থাপন কৰিছে তেওঁৰ সৈতে মুখামুখিকৈ বহিবলৈ আপুনি প্ৰস্তুত আমি সেই সময় নিৰ্ধাৰণ কৰিম কিন্তু এতিয়া কথাটো হৈছে আমি আহিব লাগিব আপোনাৰ বিভাগৰ কেতবোৰ প্ৰসংগটো হৈছে আপুনি অতি শেহতীয়াকৈ আপুনি নতুন দিল্লীলৈ গৈছিল তাৰ লগে লগে আমি এই বিষয়ৰো অৱগত যে এই বছৰ নীতি আয়োগৰ যি বহনক্ষম আমাৰ উন্নয়ন সূচকাংক যি আমাৰ প্ৰকাশ পাইছে তাত এটা কথা আমি দেখিবলৈ পালোঁ যে অসমৰ চৰ আৰু চাহ বাগিচা অধ্যুষিত এলেকাসমূহৰ যি উন্নয়ন সেই ক্ষেত্ৰত যথেষ্ট নিম্নগামী হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে অষ্টম দশম শ্ৰেণীত ড্ৰপ আউট স্কুল এৰি যোৱাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে তাৰ লগে লগে আমি
হ'ব লাগিব যে পৰিষ্কাৰ পানী খোৱাৰ ক্ষেত্ৰত বিশুদ্ধ খোৱা পানীৰ যোগানৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ যি সামাজিক সূচকাংক বুলিয়ে কওক বিভিন্ন ধৰণৰ আচাৰ সংহিতা ইত্যাদি এইখিনি যথেষ্ট নিম্নগামী হৈছে স্বাস্থ্যৰ বিষয়টো আপুনি নিজে উল্লেখ কৰিছে কথা হ'ল যে আপোনালোকে বিগত যেতিয়া আপোনালোক সময়ছোৱাত চৰকাৰত আছিল বিগত 5টা বছৰ চৰকাৰত আছিল আপুনি সেই সময় শেষৰ ফালে আপুনি এই বিভাগটোৰে আপুনি স্বতন্ত্ৰ মন্ত্ৰী আছিল তাৰ লগতে আমি এই কথাও জানো যে যথেষ্ট সংখ্যক বা ধন মেলাৰ আয়োজন কৰা হৈছিল ৰাইজৰ মাজত যথেষ্ট পৰিমাণে ধন বিলোৱা হৈছিল চাহ বাগিচাৰ অধ্যুষিত এলেকাসমূহত প্ৰসূতি মাতৃসকলৰ কল্যাণাৰ্থে কেতবোৰ প্ৰশংসনীয় কাৰ্যসূচী লোৱা হৈছিল আৰু ৰাজ্য চৰকাৰ 50খনকৈ ধ্বজাবাহী এনে আঁচনি যিসমূহ আঁচনিৰ অধীনত চাহ জনগোষ্ঠীৰ লোকসকলক সামৰি লোৱা হৈছিল লগতে আমি দেখিবলৈ পালোঁ যে আন বহু এনেধৰণৰ আঁচনি য'ত বাজেটৰ প্ৰতিটো শিতানত 5% চাহ জনগোষ্ঠীৰ বাবে প্ৰত্যেকটো শিতানত প্ৰত্যেকটো বিভাগৰ 5% চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ধাৰণ কৰা হৈছিল অৰ্থাৎ এই গোটেই বিষয়টো দেখিবলৈ পালোঁ যে চাহ জনগোষ্ঠীক যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে আৰু পূৰ্বতে কংগ্ৰেছৰ ভোট বেংক এতিয়া বিজেপিৰ ভোট বেংক হিচাপে কামবোৰ কৰাত অগ্ৰসৰ হোৱা যেন আমাৰো এটা অনুভৱ হৈছে বাহ্যিক দৃষ্টিত এতিয়া কথাটো হ'ল তাৰ পিছতো এই নিম্নগামী সূচকাংক কিয় আৰু এই প্ৰসংগত দিল্লীত আপুনি কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে কি কথা পাতিলে ধন্যবাদ জনাইছোঁ খুব তথ্যগধুৰ কথাখিনি আপুনি আনিছে মই এটা এটাকৈ যদি আপুনি সময় দিয়ে মই কৈ যাম মূলতঃ হৈ গ'ল মই দিল্লীলৈ গ'লোঁ অসম চাহ শ্ৰমিক ভৱিষ্যত নিধি সংগঠন বুলি পেলাই এটা সংগঠন আছে আমাৰ আৰু যাৰ দ্বাৰা আমাৰ অসমত যিসকল শ্ৰমিক ৰাইজ আছে প্ৰায় 10-12 লাখ শ্ৰমিক আছে আৰু তেওঁলোকৰ কাৰণে আমি PF গ্ৰেচুটি ডেথ বেনিফিট স্কিম তেনেকৈ ধৰণৰ বিভিন্ন স্কিমৰ জৰিয়তে তেখেতসকলক আমি আঁচনিৰ জৰিয়তে তেওঁলোকক আমি সহায় কৰি আছোঁ আৰু মই ইতিমধ্যে আমাৰ এই সংগঠনৰ লগত আমাৰ যিটো মূল পুঁজি ই প্ৰায় 10,000 কোটি টকা আমাৰ বছৰেকীয়া এটা পুঁজি আছে আমি ইয়াতে বৰ্তমান অধীনত প্ৰায় 1,157খন চাহ বাগিচাৰ চাহ ফেক্টৰী আছে ইয়াতে নিয়োজিত 11,80,000 শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ ভৱিষ্যত নিধি বীমা আঁচনি আদিৰ লগত আমাৰ লগত ডাইৰেক্ট শ্ৰমিকসকলক আমি সেৱা দি আহিছোঁ তো গতিকে কথা হ'ল মই দিল্লীলৈ যাবলগীয়া হ'ল যি আমাৰ ডেথ বেনিফিট স্কিম আছিলে আৰু লাইফ ইঞ্চুৰেঞ্চ স্কিম আছিলে এই স্কিম দুটাত কেন্দ্ৰীয় চৰকাৰৰ এটা কণ্ট্ৰিবিউশ্যন থাকে আৰু দীৰ্ঘদিন এই কণ্ট্ৰিবিউশ্যন চলি আছিলে কিন্তু 2017 চনৰ পৰা এই কণ্ট্ৰিবিউশ্যনটো আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা নাছিলোঁ আমি বিভিন্ন সময়ত চিঠি পত্ৰ লিখিলোঁ আৰু আমাৰ সৌভাগ্য অসমৰ ৰাইজৰ বাবে সৌভাগ্য যিহেতু এইবাৰ ৰাজ্যিক শ্ৰম মন্ত্ৰী হিচাপে মানে কেন্দ্ৰীয় ৰাজ্যিক শ্ৰম মন্ত্ৰী হিচাপে ৰামেশ্বৰ তেলী ডাঙৰীয়া দায়িত্ব পাইছে গতিকে অসমত মই দায়িত্বত আছোঁ গতিকে মই মোৰ অসম চাহ শ্ৰমিক ভৱিষ্যত নিধি সংগঠনৰ আমাৰ বিষয়াসকলক লৈ পেলাই মই দিল্লীলৈ ৰাওনা হৈছিলোঁ এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীৰ লগত আৰু সৌহাৰ্দ্যপূৰ্ণ আমাৰ আলোচনা হৈছিলে তাতে আমাক ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া আমাক সহযোগিতা কৰিছিলে আৰু এই আলোচনাৰ জৰিয়তে আমি যি 2017 চনৰ পৰা বৰ্তমানলৈকে আমি এই শ্ৰমিকৰ প্ৰায় 120 কোটি টকা 120 কোটি টকা আমি তেখেতক অৱগত কৰিছিলোঁ যে এইটো আমি পোৱা নাই আৰু তেখেতে লগে লগে বিভাগীয় মুৰব্বীসকলৰ লগত আমাক কথা পতালে আৰু কথা পাতি পেলাই তেওঁ ক'লে যে অতি শীঘ্ৰে এই সমুদায় ধন আমি অসমৰ শ্ৰমিকৰ ৰাইজৰ বাবে আমি এৰি দিম আৰু দ্বিতীয়তে আপোনালোকে জানে যে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এইবাৰ আচলতে কেন্দ্ৰীয় বাজেটত প্ৰায় চাহ শ্ৰমিকৰ কাৰণে ৱেষ্ট বেংগল আৰু অসম দুটা ৰাজ্যৰ কাৰণে প্ৰায় 1,000 কোটি টকা আচলতে ধাৰ্য কৰিছে কেন্দ্ৰীয় বাজেটত আৰু নিশ্চিতভাৱে এই ধাৰ্য কৰা পুঁজি আমি প্ৰায় অসমে প্ৰায় 700 কোটি টকামান আমি অসমে পাবৰ কাৰণে সক্ষম হ'ম আৰু এই টকা বিশেষভাৱে আমাৰ শিশুসকলৰ স্বাস্থ্যৰ কাৰণে মহিলাসকলৰ স্বাস্থ্যৰ কাৰণে এইখিনি টকা ব্যৱহাৰ হ'ব কেন্দ্ৰৰ পুঁজি আহিব এই মই কৈছোঁ আপোনাক এই বিষয়বিলাকৰ লগত আমি আলোচনা
আলোচনা কৰিলোঁ আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে আমাক আশ্বাস দিছে খুব সোনকালে আমাৰ যি PFৰ যিটো ধন আমি 2017 চনৰ পৰা ৰৈ গৈছিলে সেই ধন অতি শীঘ্ৰে মুকলি কৰি দিব আৰু ইয়াৰ পৰা যথেষ্ট চাহ শ্ৰমিক ৰাইজ উপকৃত হ'বৰ কাৰণে সক্ষম হ'ব এইটো কথা তাৰ লগতে আপোনালোকে জানে যে এইবাৰ আমি বাজেটত বিভিন্ন আঁচনিবিলাক যিবিলাক আমি চলাই আছোঁ সেই আঁচনিবিলাকৰ কাৰণে পুনৰ আমি এইবাৰ ধৰিছোঁ বিশেষভাৱে আমি আমাৰ যিসকল আপোনাক কৈছোঁ আমি যে আমাৰ চৰকাৰখন অহাৰ পাছতেই আপুনি মোক এটা কথা আপোনাক মই ক'ম আপুনি চাব যে আমাৰ চৰকাৰ অহাৰ পাছত আচলতে চৰকাৰে কোনো এটা আঁচনি বাগানত প্ৰৱেশ কৰা নাছিলে আমাৰ চৰকাৰখন অহাৰ পাছত অহাৰ মানে আগত কোনো এটা চৰকাৰী আঁচনি আচলতে বাগানত প্ৰৱেশ কৰা নাই আমি এটাকে বহুতকেইটা আঁচনি আমি ক'ম আৰু যিকেইটা আঁচনিৰ জৰিয়তে চাহ শ্ৰমিক ৰাইজ মানে তেওঁলোকে ভোট দিলে যে চৰকাৰে যে তেওঁলোকক ইমানখিনি কৰে এই কথাখিনি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত প্ৰথমতে উপলব্ধি কৰিলে আৰু বৰ্তমান ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিকতাৰে এই কথাখিনি উপলব্ধি কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে মই আপোনাক কৈছোঁ যে আমাৰ যিখিনি ক্লাছ 9-10ৰ কাৰণে আমাৰ যিসকল ল'ৰা ছোৱালী পঢ়ে তেওঁলোকক আমি 3000 টকাকৈ মানে আমি স্কলাৰশ্বিপ আমি প্ৰদান কৰোঁ আৰু যিসকল ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰে হাই ছেকেণ্ডেৰী পাছ কৰে তেওঁলোকৰ কাৰণে আমি 10,000 টকাকে তেওঁলোকক দিওঁ কাৰণ আপুনি জানে যে বাগানত কাম কৰা এজন মাক দেউতাকে তেওঁলোকৰ যেতিয়া ল'ৰাটো মেট্ৰিক পাছ কৰে বা হাই ছেকেণ্ডেৰী পাছ কৰে সেই পৰিয়ালটোৰ সাংঘাতিক ধৰণৰ এটা ডাঙৰ এটা চিন্তা আহি পৰে যে তেওঁলোকে কিদৰে তেওঁ কলেজত এডমিশ্যন ল'ব কিদৰে তেওঁ মানে কাপোৰ কানি কিনিব নে চাইকেলে কিনিব এনেকৈ এটা ডাঙৰ এটা সমস্যা থাকে আৰু মই দেখিছোঁ মই যিহেতু নিজেই বাগানৰ যে যেতিয়া তেনেকৈ ধৰণৰ এটা পৰিস্থিতি আহে তেতিয়া সেই মাকো বা দেউতাকো তেওঁৰ গাত যদি 103 ডিগ্ৰীও জ্বৰ আছে সেই জ্বৰেৰে কিন্তু মাক দেউতাকে কামলৈ যায় কাৰণ তেওঁ যদি দুদিন কাম নাযাব তেতিয়াহ'লে তেওঁ দৰমহাটো কম পাব তেওঁ যদি দৰমহাটো কম পায় তেতিয়াহ'লে তেওঁৰ ছোৱালীটোক বা তেওঁৰ ল'ৰাটোক তেওঁ কলেজত এডমিশ্যন দিয়াব নোৱাৰিব এনেকৈ বহুত সঁচা ঘটনা মই নিজৰ চকুৰ আগতে দেখিছোঁ আৰু এই কথাবিলাক চিন্তা কৰি মাননীয় তেতিয়াৰে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি এনেধৰণৰ আঁচনি আমি ল'বৰ কাৰণে সক্ষম হৈছিলোঁ আৰু যাৰ দ্বাৰা ইয়াত যথেষ্ট ল'ৰা ছোৱালী আচলতে এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে ঠিক আছে মই কেইটামান আঁচনিৰ কথা কৈ দিওঁ অসমৰ ৰাইজে মানে জানিব বিচাৰিব যে লগতে আমাৰ যিসকল মেট্ৰিক আছে হাই ছেকেণ্ডেৰী পাছ কৰিব তেওঁলোককো আমি 5,000ৰ পৰা 7,000 টকা দিওঁ যিসকল তাতকৈ উচ্চ শিক্ষা পঢ়ি আছে কোনোবাই ডক্টৰ পঢ়ি আছে কোনোবাই ইঞ্জিনিয়াৰ পঢ়ি আছে তেওঁলোককো আমি 25,000 30,000 আৰু 35,000 টকাকৈ অনুদান ৰাশি আমি দিওঁ তাৰ লগতে পাই আছে নিশ্চিতভাৱে মই কৈ যাম আপোনাক তাৰপাছত NM GNM যিসকল পঢ়ি আছে তেওঁলোকো মানে এই আঁচনিৰ ধন পাবৰ কাৰণে সক্ষম হৈছে তাৰ লগতে আমি এইবাৰ 8 কোটি টকা এইটো শিতানত আমি ৰাখিছোঁ আমি প্ৰায় 2 কোটি মই বুজি পাইছোঁ তালিকাখন কোনো সন্দেহ নাই যে আপোনালোকৰ আঁচনি আছে তাত মোৰ কোনো সন্দেহ নাই ক'বলগীয়া নাই কিন্তু কথা হ'ল ইমানবোৰ আঁচনি আছে ইমানবোৰ সুবিধা প্ৰদান কৰি থকা হৈছে আমাৰ প্ৰশ্নটো হ'ল যে মই আকৌ কৈছোঁ যে 50খনকৈ ধ্বজাবাহী আঁচনিৰে আপোনালোকে সামৰি লৈছে বিগত চৰকাৰ দিনৰ পৰা তাৰ পাছতো নীতি আয়োগৰ শেহতীয়া যি প্ৰতিবেদন যিটো আমি বহনক্ষম উন্নয়ন সূচকাংক বুলি আমি কওঁ SDGত আমি দেখিবলৈ পালোঁ যে চাহ জনগোষ্ঠীৰ লোক যথেষ্ট পৰিমাণে শিক্ষাৰ ফালৰ পৰাই হওক তেওঁলোকৰ স্বাস্থ্যজনিত কাৰণতে হওক তেওঁলোকৰ বিশুদ্ধ খোৱা পানী ইত্যাদিৰ ক্ষেত্ৰতে হওক তেওঁলোকে যথেষ্ট কিন্তু পিছ পৰি আছে সেই এটা শিখৰলৈ তেওঁলোকে সেই পৰিস্থিতিৰ পৰা ওপৰলৈ আহিব পৰা নাই একেবাৰে এই কথাখিনি আপুনি নিজে জনগোষ্ঠীটোৰ মজিয়াৰ পৰা আহিছে বাগিচাৰ পৰা আহিছে বাগিচাৰ পৰিৱেশ জানে আপুনি এই মানুহখিনিক আমি কেনেধৰণে আগবঢ়াই নিব পাৰিম বাইলুংদা মই আপোনাক কৈছোঁ যে চাওক আমিতো বাগানতে থকা মানুহ এতিয়াও মোৰ ইয়েটো বাগানতে আছে গতিকে আপোনাক এটা কথা কৈছোঁ যে চাওক আমাৰ যিবিলাক গৰ্ভৱতী মহিলা আছে গৰ্ভৱতী মহিলা আপোনালোকৰ নিউজ চেনেলবিলাকতে প্ৰকাশ পাইছে বিগত দিনত যে ভাৰতবৰ্ষৰ যদি গৰ্ভৱতী মহিলাৰ মৃত্যু হয় আটাইতকৈ বেছি আমাৰ নৰ্থ ইষ্টত হয় নৰ্থ ইষ্টত যদি আটাইতকৈ বেছি হয় আমাৰ অসমত হয় অসমত যদি আটাইতকৈ বেছি মৃত্যু হয় তেতিয়াহ'লে চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোকসকলৰ মাজতে গৰ্ভৱতী মহিলাৰ মৃত্যুটো আটাইতকৈ বেছি আৰু
জন্ম পোৱা শিশুৰ মৃত্যুটো আটাইতকৈ বেছি আৰু এই কথাটো যেতিয়া স্বাস্থ্যমন্ত্ৰী তাহাঁতে যোৱাবাৰত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতসকলে বিবেচনা কৰি যে আমি এইটো কিদৰে আমি কম কৰিব পাৰোঁ আৰু তাৰ কাৰণে এটা আঁচনি অনা হ'ল যে এইসকলক বচাবৰ কাৰণে আমাৰ চৰকাৰে 12,000 টকাকৈ এই গৰ্ভৱতী মহিলাসকলক অন্ততঃ তেওঁলোকে পুষ্টিকৰ ভালকৈ খানা খাব পাৰে তেওঁলোকৰ ল'ৰা ছোৱালীক যত্ন ল'ব পাৰে আপোনাক কৈছোঁ যে আপুনি এতিয়া চাব যে আগৰ তুলনাত সেই কংগ্ৰেছে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰাই আৰু আপোনাক এটা কথা কৈছোঁ যে আজি এই 5 বছৰতো সকলো পৰিৱৰ্তন হৈ নাযায় আৰু 5 বছৰতে গোটেই স্বাস্থ্যটো ঠিক হৈ নাযায় কিন্তু আমি আৰম্ভ কৰিছোঁ আমি এতিয়া ডক্টৰৰ সকলো দায়িত্ব আমি লৈছোঁ চিকিৎসাৰ সকলো দায়িত্ব আমি লৈছোঁ আমি এতিয়া চাহ বাগিচা হয় নিশ্চিতভাৱে চাহ বাগিচাৰ যিমানবিলাক দৰৱ চাহ বাগিচাৰ যিমানবিলাক দৰৱ এতিয়া আমাৰ চৰকাৰে দিছে যিটো নজিৰবিহীন ঘটনা কেতিয়াও এইটো এনেধৰণৰ হোৱা নাই চাহ বাগিচাৰ সম্পূৰ্ণ দৰৱ আৰু ভাল দৰৱ এতিয়া শ্ৰমিকসকলে পাবৰ কাৰণে সক্ষম হৈছে তেওঁলোকে গৰ্ভৱতী মহিলাই মানে এই আপোনাৰ 12,000 টকাকৈ তেওঁলোকে পাই পেলাই তেওঁলোকৰ নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছে তাৰ লগতে ইতিমধ্যে স্বাস্থ্যৰ শিতানত আৰু বহুত কামেই আমাৰ চৰকাৰে ঠিক আছে মই বুজি পাইছোঁ কিন্তু কথাটো হ'ল চাওক আপোনালোকে উন্নয়ন আপুনি কৈছে যে পুঁজিৰ কথা কৈছে যে আপুনি কেন্দ্ৰ চৰকাৰৰ পৰা আপুনি কৈছে কেন্দ্ৰৰ পৰা পুঁজি মোকলাই দিয়াৰ কথা 17 চনৰ পৰা পোৱা নাই সেই পুঁজি আপোনালোকলৈ আহিব সেই পুঁজিৰে আপোনালোকে যিখিনি দেউনা আছে সেইখিনি আপোনালোকে দি শেষ কৰিব আপোনালোকে ইতিমধ্যে আপোনালোকে ধনজন মেলা পাতিছে তাতো আপোনালোকে টকা ইত্যাদি দিছে এই কথাখিনি আমি দেখিছোঁ এই কথাখিনিলে ঠিক আছে কিন্তু এই যে উন্নয়ন হোৱা নাই ক'ৰবাত নহয় ক'ৰবাত মাজত কোনোবাই মধ্যভোগীৰ এটা ভূমিকা লৈছে নেকি এইটো এটা ডাঙৰ প্ৰশ্ন বিভাগৰ আপোনাৰ নিজৰ অধীনতে আপোনাৰ বিভাগৰ অধীনতে আপুনি জানে আপুনি হিউমেন ট্ৰেফিকিং আজি আপুনি ৰোধ কৰিব লাগিব আপোনালোকে একে সময়তে চাহ বাগিচাৰ ল'ৰা ছোৱালীবোৰক স্কুল যাবলৈ আপোনালোকে উৎসাহিত কৰিব লাগিব যিবোৰ 8 আৰু 10 ড্ৰপ আউট হৈ আহিছে সেইসকলক কেনেকৈ বিদ্যালয় শিক্ষাৰ লগত সাঙুৰি ৰাখিব পাৰি সেই কথাখিনি আপোনালোকে চিন্তা কৰিব লাগিব সেই দায়িত্ব আপোনাৰ মন্ত্ৰী হিচাপে আছে আৰু আপোনাৰ অধীনৰ বিভাগটোৰ আছে তাৰ লগতে আমি দেখিছোঁ আপুনি পুঁজিৰ কথা কৈছে টকা পইচা আহিব বুলি কৈছে কিন্তু আমি সকলোৱে জানো যে আপোনালোকে নিবনুৱাসকলক প্ৰায় 15,000 নিবনুৱাক আপোনালোকে লক্ষ্য কৰি দয়াল দাস পানিকা আপোনালোকে যি আঁচনিৰ অধীনত তেওঁলোকক 25,000 টকা দিবলগীয়া আছিল আজি বহুতো পেইড বুলি লিখাৰ পিছত নাম নিৰ্বাচিত হোৱাৰ পিছত আজি তেওঁলোকে একাউণ্টত টকা পোৱা নাই কথাটো খুব ভাল আপোনাৰ বিভাগৰ অধীনৰ কথা মই খুব ভাল পাইছোঁ কথাটো আপুনি কোৱাৰ বাবে বাইলুংদা এইটো আমি আচলতে অনলাইনৰ জৰিয়তে যোৱা 2021 যিটো আছিলে আমি এই বৰ্ষত আমি অনলাইনৰ জৰিয়তে আমি আবেদন বিচাৰিছিলোঁ আৰু অনলাইনটো হোৱাৰ বাবে যথেষ্ট ল'ৰাই এইবাৰ দয়াল দাস পানিকাৰ কাৰণে তেওঁলোকে আবেদন কৰিছিলে প্ৰায় 15,850 জন ল'ৰা ছোৱালীয়ে দয়াল দাস পানিকাৰ কাৰণে এপ্লাই কৰিছে আৰু দয়াল দাস পানিকাৰ স্কিমটো হ'ল যে আমি যিসকল নিবনুৱা যুৱক আছে নিবনুৱা যুৱক মানে এনেধৰণৰ কোনোবাই গেলামালৰ দোকান এখন চলাই আছে কোনোবাই সৰুকৈ চাইকেল দোকান এখন চলাই আছে কোনোবাই ছোৱালী এজনীয়ে বিউটি পাৰ্লাৰ এটা কোনোমতে কষ্ট কৰি পেলাই তেওঁ শিকি বুজি পেলাই চলাই আছে আমি তেনেকৈ ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এই 25,000 টকাটো আমি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ যাতে তেওঁলোকে এই 25,000 টকাৰে তেওঁলোকে কোনোমতে চলি থকা দোকানখন কোনোমতে চলি থকা গুমটিখন কোনোমতে চলি থকা চাইকেল দোকানখন কোনোমতে চলি থকা বিউটি পাৰ্লাৰটো তেওঁলোকে অকণমান এটা পৰ্যায়লৈকে লৈ আনিব পাৰিব তো গতিকে আমি 15,850 ল'ৰা ছোৱালী আমাক আবেদন কৰিলে কিন্তু এইবাৰ জানে সকলোবিলাক শিতানতে বিশেষভাৱে কোভিডৰ যিটো ভয়াৱহ পৰিস্থিতি আছে আৰু বিত্তৰ আমাৰ অকণমান আছে যাৰ কাৰণে আমি বিত্ত বিভাগলৈ আমি 850 গৰাকীৰ নাম আমি প্ৰেৰণ কৰিছিলোঁ আৰু তাৰে তেওঁলোকে 4,500 গৰাকী আমাৰ যুৱক যুৱতীক তেওঁলোকে মানে তেওঁলোকে অনুমোদন জনালে তেওঁলোকে এই নামহে আমি দি দিওঁ ফাইনেন্স ডিপাৰ্টমেণ্টক আৰু তেওঁলোকে এই টকাখিনি তেওঁলোকে জমা কৰি দিয়ে আৰু বিত্তৰ যিহেতু এইবাৰ আমাৰ কোভিডৰ বিভিন্ন তেনেকৈ ধৰণৰ থকাৰ কাৰণে সকলোবিলাক ডিপাৰ্টমেণ্টৰে এইবাৰ পইচা কমি গৈছে তো গতিকে আমাক এই 4,500 যিটো মই কৈ আছোঁ 4,500 ল'ৰাক তেওঁলোকে কিন্তু 25,000 দিব নোৱাৰিলে তেওঁলোকে 12,000 টকাকৈ দিলে আৰু এতিয়া মই এটাকে কৈ আছোঁ এতিয়া এইটো বাজেটত আমি ইতিমধ্যে আমি চৰকাৰক মানে বিত্ত বিভাগক আমি ইতিমধ্যে বাজেটত আমি দিছিলোঁ আৰু বিত্ত বিভাগে ইতিমধ্যে
যি টকা 12,000কে আকৌ তেওঁলোকে পাব আৰু বাকী এইফালে 4,500 মানে বাকী আৰু টকা ল'ৰা থাকি গৈছে তেওঁলোককো আমি বাকী একেবাৰে 25,000 আৰু যিসকলে 12,000কে পালে 13,000 কে তেওঁলোককো মানে আকৌ আমি বাকী 12,000 টকাকে দি পেলাই আচলতে আমি এই কাম কৰিম আমি ইতিমধ্যে এনেধৰণৰ আমি আগবাঢ়িছোঁ ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু লগতে এটা কথা কৈছোঁ বাইলুকা যে শিক্ষাৰ কথাটো আপুনি ক'লে যে প্ৰথমবাৰৰ বাবে ব্ৰিটিছে আমাক LP স্কুলবিলাক বনাই থৈ গুচি গ'ল তাৰ বাদে কংগ্ৰেছে যথেষ্ট মানে ৰাজত্ব কৰিলে কোনোদিনেই মানে বাগানত যে কিবা শিক্ষাৰ কাৰণে কিবা কৰিব লাগে চিন্তা নকৰিলে আমি কিন্তু একেকোবে 19খন স্কুল আমি ইতিমধ্যে নিৰ্মাণ কৰি আছোঁ খুব সোনকালে হাই স্কুল আৰু লগতে হাই ছেকেণ্ডেৰীটো কৰা হ'ব প্ৰভিজন ৰখা হৈছে আৰু এই হাই স্কুলবিলাক হৈ উঠিলে হাই ছেকেণ্ডেৰী হ'ব আৰু যথেষ্ট ল'ৰা ছোৱালী ইয়াৰ পৰা উপকৃত হ'ব তাৰ লগতে আমি এইবাৰো বাজেটত আমি আৰু 100খন স্কুল কাৰণে আমি ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আপুনি এইখিনি কথা অৱগত কৰাৰ কাৰণে আৰু লগতে আপুনি প্ৰত্যাহ্বান যিটো বিষয়ত জনাইছে আপুনি আইনগত ব্যৱস্থা ল'ম বুলি কৈছে সেইখিনিও আপুনি কেনেধৰণে লয় সেইটো আপোনাৰ বিষয় আপোনাৰ এখতিয়াৰৰ বিষয় কিন্তু আমি আপোনাৰ পৰা বহু কথা জানিবলৈ সক্ষম হ'লোঁ যদিও বহু প্ৰসংগত এতিয়াও এটা ঢৌলি কলি পৰিৱেশ থাকি গ'ল মই আপোনাক স্পষ্টভাৱে কৈছোঁ অনাগত সময়ত আমি পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ লগতে আমি আপোনাক আহ্বান জনাম এটা বিভাগৰ আপুনি মন্ত্ৰী এটা জনগোষ্ঠীৰ কল্যাণৰ দায়িত্ব আপোনাৰ ওপৰত আছে তাত শিক্ষা হওক স্বাস্থ্য হওক বিশুদ্ধ খোৱা পানী হওক তেওঁলোকৰ উত্তৰণ হওক সামাজিক উত্তৰণ হওক বিভিন্ন ধৰণৰ বিষয় আপুনি নিশ্চয় অনাগত সময়ত ভালদৰে দৃষ্টিপাত কৰিব লাগিব আজি চিকিৎসক নাই চিকিৎসালয় নাই চাহ বাগিচাৰ বহু ঠাইতে অভাৱ সামগ্ৰিকভাৱে গোটেই ৰাজ্যখনতে অভাৱ কিন্তু চাহ বাগিচা অধ্যুষিত এলেকাত আজিও চিকিৎসকসকলে ভাল ধৰণে তেওঁলোকে যিটো সেৱা আগবঢ়াব লাগে সেই সেৱা আগবঢ়োৱাৰ যিটো পৰিৱেশ ৰচনা হ'ব লাগে সেইখিনিও বহু ঠাইত হোৱা নাই আমি আশা ৰাখিম আপুনি চাহ বাগিচাৰ পৰা আপুনি অহা বুলি বাৰম্বাৰ কয় আপুনি গৌৰৱ প্ৰকাশ কৰে কিন্তু সেই গৌৰৱ ইমানতে আপুনি শেষ নকৰি আমি ভাবোঁ যে আপুনি যি পৰিৱেশত ডাঙৰ হৈছিল সেই পৰিৱেশত যাতে আজিৰ প্ৰজন্ম ডাঙৰ হ'বলগীয়া নহয় আপুনি যি পানী খাইছিল সেই পানী যাতে আজিৰ প্ৰজন্মৰ সন্তানে যাতে খাবলগীয়া নহয় যি স্কুলত যেনেধৰণে পঢ়িছিল মাটিয়ে বালিয়ে সেই পৰিৱেশ যাতে আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে চাহ বাগিচাত পঢ়িবলগীয়া নহয় সেই পৰিৱেশ আপোনালোকে উত্তৰণ ঘটাওক সেইখিনি আমি মনে প্ৰাণে কামনা কৰিছোঁ আৰু যিখিনি বিতৰ্ক সেই বিতৰ্ক প্ৰসংগলৈ মই আকৌ কেতিয়াবা আহিম আৰু যিগৰাকীৰ সৈতে প্ৰত্যাহ্বান আপুনি জনাইছে সেইগৰাকীকো আমি আমন্ত্ৰণ জনাবলৈ চেষ্টা কৰিম মুঠৰ ওপৰত কথা হ'ল কথাবোৰ পানীৰ দৰে পৰিষ্কাৰ হ'ব লাগে কোন দোষী কোন সুখী সেইখিনি আমাৰ বিচাৰ কৰাৰ দায়িত্ব নহয় বিচাৰ জনতা জনাৰ্দনে কৰিব অনাগত সময়ত এই বিষয়টো জনতা জনাৰ্দনে বিচাৰ কৰি কি পায় সেয়া আমাক নিশ্চয় জনাব মই আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত